নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাৰু মেট্ৰিক পৰীক্ষাত গণিতত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পাবলৈ মন নাযায় নে? যদি মন যায় তোমালোকে সঠিক চেনেলটো চাই আছা। মই বিজু ৰয়, মেট্ৰিক পৰীক্ষাত মেথছত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক। গতিকে মোৰ লক্ষ্য তোমালোককো মোৰ দৰে গণিতত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পোৱাত সহায় কৰা। গতিকে তোমালোকে মোৰ ওপৰত বিশ্বাস ৰাখি ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। আজি আমি অনুশীলনী R4ৰ কুৱেশ্যন নম্বৰ 1 আলোচনা কৰিম। চাবা কুৱেশ্যন নম্বৰ 1ত কি দি আছে? সাধাৰণ উৎপাদক ওলোৱা। গতিকে 1 নম্বৰৰ একত দি আছে 14pq, 28p²q²। তাৰ মানে আমাক কি ওলাব দিছে? 14pq আৰু 28p²q² কি ওলাব দিছে? সাধাৰণ উৎপাদক ওলাব দিছে। অৰ্থাৎ সাধাৰণ উৎপাদকক ইংৰাজীত কমন ফেক্টৰছ বুলি কোৱা হয়। গতিকে আমি প্ৰথমতে কি কৰিম? যেহেতু আমাক 14pq আৰু 28p²q² আছে, গতিকে মই 14pq আমি কি কৰিম? ভাঙিম। গতিকে 14pq সমান সমান 14pq আমি কেনেকৈ লিখিব পাৰিম? যেহেতু আমাক সাধাৰণ উৎপাদক ওলাব দিছে আৰু সাধাৰণ উৎপাদক ওলাব দিলে তোমালোকে প্ৰথমতে যিটো দিয়া থাকিব সেইটোৰ পৰা এটা লিখিবা, লিখি সমান সমান দি এটুক ভাঙিবা। কেনেকৈ ভাঙিবা? যেহেতু 14 আছে ইয়াতে, গতিকে 14 আমি কি কৰিম? চুটি হৰণ কৰিম। যেহেতু লাষ্টত কি আছে? 4 আছে, গতিকে 2 এৰে হৰণ যাব। 2 কিমান বাৰ যাব? 2 7 গুণ 14। 7 এটা মৌলিক সংখ্যা, গতিকে আমি ইয়াক আৰু বেলেগ সংখ্যাৰে হৰণ কৰিব নোৱাৰো। গতিকে 14ক আমি কি বুলি লিখিব পাৰিম? 2 পূৰণ 7 বুলি লিখিব পাৰিম। গতিকে 14ক আমি কি লিখিম? 2 পূৰণ 7 বুলি লিখিলো। হল। এতিয়া মই কি কৈছিলো যে সংখ্যা আৰু লেটাৰৰ মাজত, এইটো এটা লেটাৰ বুলি ধৰি লৈছো, এৰ পৰা জেড লৈকে যিকোনো এটা লেটাৰ অৰ্থাৎ চলক বুলিও কোৱা হয় ইয়াক। তো সংখ্যা আৰু লেটাৰৰ মাজত ইয়াক মই যদি লেটাৰ বুলি ধৰো, একো চিন নাথাকিলে কি বুলি ধৰা হয়? পূৰণ চিন বুলি ধৰা হয়। আৰু দুটা লেটাৰৰ মাজত একো চিন নাই মানে কি আছে? পূৰণ চিন আছে। গতিকে 14ক আমি 2 পূৰণ 7 বুলি লিখিলো। গতিকে মাজত একো চিন নাই মানে কি আছে? পূৰণ আছে। পূৰণ p পূৰণ q বুলি আমি লিখিব পাৰো। হল। আৰু ইয়াতে আৰু এটা কি আছে? 28p²q² আছে। গতিকে 28p²q² লিখিলো। গতিকে 28 ইয়াতে যেটো সংখ্যাটো কি আছে? 28 আছে। গতিকে মই 28ক ভাঙিম। লাষ্টত কি আছে? 8 আছে। 2 এৰে হৰণ যাব। 2 1 গুণ 2, 2 4 গুণ 8। আকৌ লাষ্টত 4 আছে। 2 এৰে যাব। 2 7 গুণ 14। লাষ্টত 7 আছে। ইয়াতে 7 ওলাইছে। 7 এটা মৌলিক সংখ্যা, গতিকে হৰণ কৰিব নোৱাৰো। গতিকে 28ক আমি কি বুলি ভাঙিব পাৰিম? 2 পূৰণ 7 বুলি লিখিব পাৰিম। গতিকে 2 পূৰণ 7 বুলি আমি লিখিব পাৰিম। হল। আৰু মাজত কি আছে? পূৰণ চিন আছে। p² আছে ইয়াতে। p²ক আমি কি বুলি লিখিব পাৰিম? p পূৰণ p বুলি লিখিব পাৰিম। আৰু q²ক কি বুলি লিখিব পাৰিম? q পূৰণ q বুলি লিখিব পাৰিম। হল। এতিয়া আমাক কোৱেশ্চনত কি ওলাব দিছে? সাধাৰণ উৎপাদক ওলাব দিছে। গতিকে মই কি কৰিম? সাধাৰণ এনেকে লিখিম মই, সাধাৰণ উৎপাদক সমান সমান, সাধাৰণ উৎপাদকক ইংৰাজীত কি বুলি কোৱা হয়? কমন ফেক্টৰছ বুলি কোৱা হয়। সেইকাৰণে আমি ইয়াতে কি কৰিম? কমন ল'ম। যেহেতু ইয়াৰ নামে হৈছে ইংৰাজীত কমন ফেক্টৰছ, গতিকে এইবিলাক হৈছে ফেক্টৰছ, এইবিলাক হৈছে ফেক্টৰছ অৰ্থাৎ উৎপাদক। গতিকে উৎপাদক বিলাকক আমি কি কৰিম? কমন ল'ম। কমন ল'লে কি হয়? সাধাৰণ উৎপাদক ওলাই যাব। গতিকে এতিয়া আমি কমন ল'ম। কেনেকে কমন ল'ম? ইয়াতে 2 আছে, ইয়াতেও 2 আছে। গতিকে ইয়াতে 2 আহিব। পূৰণ ইয়াতে কি আছে? আৰু ইয়াতে 7 আছে এটা, ইয়াতে এটা 7 আছে। গতিকে 7 এটা আহিব। পূৰণ মাজত পূৰণ চিন ব্যৱহাৰ কৰিম। ইয়াতে p আছে এটা, ইয়াৰ পৰা এটা p ল'ম। গতিকে p এটা আহিব। তাৰপিছত ইয়াতে q আছে এটা, ইয়াতে q আছে, ইয়াৰ পৰা এটা q ললো। দুটা আছিল, দুটাৰ পৰা এটা ললো মই। গতিকে ইয়াৰ পৰা এটা q আহিব। হল। এতেকে আমি কি লিখিব পাৰিম? 2 7 গুণ কিমান? 14। ইয়াতে p q কি বুলি লিখিব পাৰিম? p পূৰণ q pq বুলি লিখিব পাৰিম। গতিকে সাধাৰণ উৎপাদক আমাৰ কি হ'ব? 14pq। বুজি পাইছা? এতিয়া আমাৰ 1 নম্বৰৰ 2ত কি দি আছে চাবা, 16x³ - 4x², 32x। গতিকে এইটো আৰু এইটোৰ কি ওলাব দিছে? সাধাৰণ উৎপাদক ওলাব দিছে। গতিকে প্ৰথমতে কি আছে? প্ৰথমটো আছে 16x³ - 4x²। গতিকে এইটোক আমি কেনেকৈ লিখিব পাৰিম চাবা, যেহেতু ইয়াতে মাইনাছ আছে, গতিকে আমি ইয়াৰ পৰা কি কৰিব পাৰিম? কমন ল'ব পাৰিম। কি কমন ল'ম? চাবা ইয়াতে সংখ্যাটো কি আছে? 16, ইয়াতে আছে 4। গতিকে দুয়োটা সংখ্যাৰ পৰা কি আহিব? 4 এটা কমন আহিব, কাৰণ এইটো সংখ্যাকো 4 ৰে হৰণ যায়, এই সংখ্যাকো 4 ৰে হৰণ যায়। গতিকে সংখ্যাটো কি আহিব? 4। গতিকে মই 4 কমন লৈছো। আৰু ইয়াতে আছে x কেইটা আছে? পাৱাৰ 3। আৰু ইয়াতে x পাৱাৰ কিমান আছে? 2। গতিকে x ৰ পাৱাৰ ইয়াতে 3টা আছে, ইয়াৰ x ৰ পাৱাৰ 2 আছে। গতিকে ইয়াৰ পৰা কি কমন আহিব? x ৰ পৰা x দুটা কমন আহিব, কাৰণ ইয়াতেও দুটা আছে, ইয়াতে 3টা আছে। 3টা আছে মানে কি? দুটা কমন আহিব আৰু এটা থাকি যাব। গতিকে আমি কি কৰিম? 4x² ইয়াৰ পৰা কমন লৈছো। 4x² কমন লৈছো। কমন লোৱাৰ লগে লগে কি হয়? এটা ব্ৰেকেট আহি যায়। ব্ৰেকেট আহি যায়। গতিকে আমি কি কমন লৈছো? 4 কমন লৈছো। যেহেতু 4 ইয়াতে কিমান আছিল? 16। 4 কিমান গুণ 16? 4 4 গুণ 16। গতিকে সেইকাৰণে 4 4 গুণ যেহেতু 16, সেইকাৰণে ব্ৰেকেটৰ ভিতৰত মই 4 বহাইছো। আৰু ইয়াতে x³ আছিল, আমি কি কমন লৈছো? x² কমন লৈছো। গতিকে ইয়াতে 3টা আছিল, আমি দুটা কমন লৈছো। থাকিল কেইটা? এটা থাকিল। গতিকে সেইকাৰণে 4x, এটা x থাকিল। মাইনাছ আছে, মাইনাছ লিখিলো।
আমি 4x স্কয়াৰ কমন লৈছো 4x স্কয়াৰ ইয়াতে আছিল 4x স্কয়াৰ কমন লৈছো গতিকে একো নাই একো নাথাকিলে কি হয় 1 বুলি লিখিব লাগে গতিকে 1 লিখি ব্ৰেকেট এটা ক্লোজ কৰি দিলো হল তাৰ মানে এইটোক আমি এনেকে ভাঙিব পাৰিম আৰু 4x স্কয়াৰ কিয় কমন লৈছো মই তাৰ মানে সংখ্যাটো ইয়াতে আছে 16 ইয়াতে আছে 4 গতিকে দুয়োটা সংখ্যাকে 4 ৰে হৰণ যায় সেই কাৰণে 4 কমন লৈছো আৰু ইয়াতে আছে x ৰ পাৱাৰ 3 x ৰ পাৱাৰ আছে 2 গতিকে ইয়াতে কি আছে x স্কয়াৰ যদি কমন লও x স্কয়াৰ কমন ললে কি হয় ইয়াৰ পৰাও আহিব ইয়াৰ পৰাও আহিব বুজি পাইছা তাৰ মানে মিনিমাম তো আমি কমন লব লাগে ইয়াৰ পৰা x কিউব কমন লব নোৱাৰো x কিউব কমন ললে ইয়াতে কিন্তু x পাৱাৰ দুটা আছে ইয়াৰ পৰা x কিউব কমন লব পাৰিম নেকি নোৱাৰিম সেই কাৰণে কমন লোৱাটো কি হয় সদায় মিনিমাম তো লব লাগে বুজি পাইছা গতিকে এইটো x স্কয়াৰ আছে ইয়াতে x তিনিটা আছে গতিকে দুটা ললে কি হ'ব দুটা ইয়াৰ পৰা দিব পাৰিম ইয়াৰ পৰা দুটা দিব পাৰিম ইয়াৰ পৰা দুটা দিব পাৰিম তেনেহলে ইয়াতে থাকিল কেটা এটা সেই কাৰণে এটা থাকিল বুজি পাইছা এনেকে আমি লিখিব পাৰিম এটোক আমি এনেকে লিখিব পাৰিম গতিকে ইয়াতে আমি 4x স্কয়াৰক কেনেকে লিখিম 4 ক আমি ভাঙিব পাৰিম 2 পূৰণ 2 পূৰণ x স্কয়াৰক আমি কি লিখিম x পূৰণ x লিখিম আৰু ইয়াতে মাজত একো চিন নাই মানে ব্ৰেকেটৰ আৰু যিকোনো নাম্বাৰৰ মাজত যদি একো চিন নাথাকে আমি কি চিন ব্যৱহাৰ কৰো পূৰণ চিন ব্যৱহাৰ কৰো বা তোমালোকে পূৰণ চিন ব্যৱহাৰ নকৰিলে হল ইচ্ছা তোমালোকৰ এইটো ব্ৰেকেট এটা দিলো 4x - 1 হল এতিয়া আকৌ এটা কি আছে 32x আছে গতিকে 32x লিখিলো 32 যেহেতু নাম্বাৰ 32 আমি ভাঙিম 2 কিমান বাৰ যাব 2 1 গুণ 2 3 আছে এক বাকি থাকিল হল 12 12 2 6 গুণ 12 গতিকে 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 গতিকে 2 কিমানটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা গতিকে মই কি লিখিম 2 এটা দুটা তিনিটা চাৰিটা পাঁচটা পাঁচটা 2 আৰু এটা কি আছে পূৰণ x আছে গতিকে মই এটা x লিখিলো হল এতিয়া আমাক যেহেতু সাধাৰণ পদক ওলাব দিছে মই ইয়াতে কি লিখিম সাধাৰণ উৎপাদক সমান সাধাৰণ পদক মানে কি কমন লব লাগে গতিকে ইয়াৰ পৰা এটা 2 কমন লৈছো ইয়াৰ পৰা এটা 2 কমন লৈছো সেই কাৰণে 2 পূৰণ ইয়াৰ পৰা এটা 2 কমন লৈছো ইয়াৰ পৰা এটা 2 কমন লৈছো সেই কাৰণে 2 পূৰণ তাৰ পিছত ইয়াৰ পৰা এটা x কমন লৈছো ইয়াৰ পৰা এটা x কমন লৈছো হল সেই কাৰণে এটা x কমন আৰু কিবা কমন যায় নেকি ইয়াতে এটা x আছে ইয়াতে x আছে নেকি আৰু নাই এটা x আছিল ইয়াতে পৰা এটা x কমন লৈছো গুছি গল গতিকে ইয়াতে এটা x বেছি আছে ইয়াতে x আছে নেকি নাই নহব কমন না যায় এটো ইয়াতে আছে এটো ইয়াতে নাই এটো কমন না যাব তাৰ পিছত ইয়াতে দুটা 2 আছিল দুটা 2 তো কমন লৈছো ইয়াতে তিনিটা 2 আৰু বেছি আছে কিন্তু ইয়াতে নাই সেই কাৰণে আৰু একো কমন না যায় গতিকে সেই কাৰণে কি লিখিম 2 2 গুণ 4 আৰু x তেনেহলে কি হ'ব 4x গতিকে आंसर কি হ'ব 4x বুজি পাইছা এতিয়া আমি কোশ্চেন নম্বৰ 1 ৰ 3 নম্বৰটো আলোচনা কৰিম চাবা কি দি আছে 20pq, 30qr, 40rp তাৰ মানে তিনিটা দি আছে এবাৰ গতিকে এই তিনিটাৰ কি কৰিব লাগে সাধাৰণ পদক ওলাব লাগে গতিকে প্ৰথমটো কি আছে 20pq মই 20pq সমান 20 ক আমি ভাঙিম 20 এটা নাম্বাৰ যেহেতু ভাঙিম 20 কিমান বাৰ যাব 2 এৰে যাব 2 1 গুণ 2 2 0 গুণ 0 আকৌ 2 এৰে যাব 2 5 গুণ 10 মৌলিক সংখ্যা এই কাৰণে স্টপ কৰি দিলো এবাৰ 20 ক আমি কি লিখিব পাৰিম 2 পূৰণ 2 পূৰণ 5 গতিকে 2 পূৰণ 5 পূৰণ কি আছে pq আছে গতিকে p পূৰণ q বুলি মই লিখিলো হল তাৰ পিছত আৰু কি আছে 30qr আছে গতিকে মই কি লিখিম ইয়াতে 30qr লিখিলো হল এতিয়া মই 30 ক ভাঙিম 30 ক আমি কেনেকে ভাঙিম 2 এৰে যাব 2 15 গুণ 30 3 ৰে যাব 3 5 গুণ 15 গতিকে 2 পূৰণ 3 পূৰণ 5 2 পূৰণ 3 পূৰণ 5 বুলি লিখিব পাৰিম আৰু ইয়াতে কি আছে qr আছে গতিকে মই ইয়াতে কি লিখিম qr বুলি লিখিলো হল আৰু এটা কি আছে 40rp গতিকে মই কি লিখিম 40rp বুলি মই লিখিলো সমান সমান এতিয়া 40 ক আমি ভাঙিম 40 ক আমি ভাঙিলে 2 এৰে যাব 2 20 গুণ 40 2 10 গুণ 20 2 5 গুণ 10 গতিকে 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 গতিকে 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 পূৰণ কি আছে ইয়াতে rp আছে গতিকে মই r পূৰণ p বুলি লিখিব পাৰো হল এতিয়া আমাৰ কোশ্চেনত কি দিছে সাধাৰণ পদক ওলাব দিছে গতিকে মই ইয়াতে লিখিম এতেকে সাধাৰণ উৎপাদক থাকিলে তোমালোকে সদায় কি কৰিবা কমন লবা গতিকে চাবাচোন ইয়াতে 2 আছে কমন ইয়াৰ পৰা এটা 2 লৈছো ইয়াৰ পৰা 2 লৈছো গতিকে এটা 2 কমন আহিল হল তাৰ পিছত আৰু কি কমন আহিল ইয়াতে 2 আছে ইয়াতে আৰু 2 আছে নেকি নাই গতিকে ইয়াতে 2 আছে কিন্তু ইয়াতে নাই গতিকে এই কাৰণে কমন নাহিব তাৰ পিছত ইয়াতে 5 আছে ইয়াতেও 5 আছে ইয়াতেও 5 আছে এটা হল গতিকে 5 কমন আহিব আৰু কিবা কমন আছে নেকি p আছে ইয়াতে p নাই গতিকে কমন নাহিব q আছে ইয়াতে q নাই কমন নাহিব ইয়াতে r আছে ইয়াতে r নাই গতিকে কমন নাহিব তিনিওটাৰ পৰা আহিব লাগিব তিনিওটা যেটো আছে তিনিওটাৰ পৰা কমন লব লাগিব গতিকে ইয়াতে কেৱল 2 2 2 কমন আহিব আৰু 5 5 5 কমন আহিব গতিকে 2 পূৰণ 5 সমান সমান কি 10 গতিকে সাধাৰণ উৎপাদক কি হ'ব ইয়াত 10 হ'ব বুজি পাইছা এতিয়া আমি কোশ্চেন নম্বৰ 1 ৰ 4 নম্বৰটো আলোচনা কৰিম চাবা কি দি আছে 3x2 y3 10x3 y2 6x2 y2 z এই তিনিটাৰ কি কৰিব লাগে সাধাৰণ পদক ওলাব লাগে গতিকে প্ৰথমটো কি আছে 3
এক্স স্কোয়াৰ ৱাই কিউব আছে, গতিকে আমি এইটো কেনে লিখিব পাৰিম, 3 এটা মৌলিক সংখ্যা, সেইকাৰণে ইয়াক আমি ভাঙিব নোৱাৰিম, গতিকে সেইকাৰণে 3 টো 3 থাকিব, 3 পূৰণ এক্স স্কোয়াৰ মানে কি এক্স দুটা পূৰণ হৈ আছে আৰু ৱাই কেইটা আছে 3টা পূৰণ হৈ আছে 3বাৰ, গতিকে ৱাই পূৰণ ৱাই হ'ল। তাৰপিছত আছে 10 এক্স কিউব ৱাই স্কোয়াৰক আমি কেনেকৈ লিখিব পাৰিম, 10 মানে কিমান 2 5 গুণ 10, গতিকে 2 পূৰণ 5 বুলি লিখিব পাৰিম, পূৰণ এক্স কিউব মানে এক্স 3টা আছে, এক্স পূৰণ এক্স পূৰণ এক্স পূৰণ ৱাই স্কোয়াৰ মানে কি ৱাই দুইবাৰ আছে, ৱাই পূৰণ ৱাই হ'ল। তাৰপিছত ইয়াতে কি আছে 6 এক্স স্কোয়াৰ ৱাই স্কোয়াৰ জেড, ইয়াক আমি কেনেকৈ লিখিব পাৰিম চাবা, 6 মানে কিমান 2 3 গুণ 6, গতিকে 2 পূৰণ 3 লিখিলো, ইয়াতে এক্স স্কোয়াৰ আছে, এক্স স্কোয়াৰ মানে কি এক্স পূৰণ ৱাই স্কোয়াৰ আছে, ৱাই স্কোয়াৰ মানে ৱাই দুইবাৰ আছে, ৱাই পূৰণ ইয়াতে জেড আছে, গতিকে মই ইয়াতে কি লিখিলো জেড লিখিলো হ'ল। এতিয়া আমাক কি ওলাব দিছে, সাধাৰণ উৎপাদক ওলাব দিছে, গতিকে মই কি কৰিম সাধাৰণ উৎপাদক সমান সমান কি হ'ব চাবা, কি কমন আহিব, ইয়াৰ পৰা চাবাচোন 3 2 2, ইয়াতে 2 দুটা আছে, ইয়াতে 2 আছে, ইয়াতে 2 আছে, ইয়াতে 2 নাই, গতিকে 2 কমন নাহিব, ইয়াতে তাৰপিছত 3 আছে, ইয়াতে 3 আছে, কিন্তু ইয়াতে 3 নাই, কমন নাহে, গতিকে কি কমন আহিব x x x, গতিকে এটা x কমন লইলো পূৰণ, তাৰপিছত আৰু কি কমন আহিব x x x, গতিকে মই আৰু এটা x কমন লৈছো হ'ল। তাৰপিছত আৰু কি কমন আহিব y y y, গতিকে মই y কমন লৈছো, আৰু কি কমন আহিব y y y, গতিকে আৰু এটা y কমন আহিব হ'ল। গতিকে কি হ'ব x পূৰণ x মানে কিমান x স্কয়াৰ, আৰু y পূৰণ y মানে হৈছে y স্কয়াৰ, আৰু মাজত পূৰণ চিন নিদিলে হ'ব, কাৰণ পূৰণ চিন আমি নিদিলে পূৰণ চিন বুলিহে ব্যৱহাৰ কৰো, গতিকে আমি সেইকাৰণে পূৰণ চিনটো ব্যৱহাৰ নকৰো, গতিকে সাধাৰণ পদক কি হ'ব x স্কয়াৰ y স্কয়াৰ, বুজি পাইছা, আৰু বাকি একো কমন নাহে, কাৰণ এইকেইটাই কমন আহিব, x x x কমন আহিব, x x x কমন আহিব, y y y কমন আহিব, আৰু y y y কমন আহিব, আৰু কিবা কমন আছে নেকি, নাই, তোমালোকে চাবা আৰু একো কমন নাই, এইকেইটাই কমন আছে, গতিকে এনসাৰ হ'ব এইটো, বুজি পাইছা। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম, চাবা কি দিয়া আছে, উৎপাদক বিশ্লেষণ কৰা। এতিয়া 2 নম্বৰৰ একত দিয়া আছে 4a স্কয়াৰ প্লাস 8a কিউব, গতিকে আমাক কি কৰিব দিছে উৎপাদক বিশ্লেষণ কৰিব দিছে। উৎপাদক বিশ্লেষণ কৰিব দিলে তোমালোকে কি কৰিবা, কমন ল'বা, যে কমন কেনেকে ল'বা, কমন ল'বা কেনেকে চাবা, ইয়াতে সংখ্যা কি আছে 4, ইয়াতে আছে 8, গতিকে সংখ্যা দুটাৰ পৰা কি সংখ্যা কমন আহিব, মানে দুয়োটা সংখ্যা কিহেৰে হৰণ যায়, এইটো সংখ্যা 4 ৰে হৰণ যায়, 4 2 গুণ 8, এইটো 4 1 গুণ 4, এইটো সংখ্যা 4 ৰে হৰণ যায়, গতিকে 4 এটা কমন আহিব, আৰু ইয়াতে আছে a স্কয়াৰ, ইয়াতে আছে a কিউব, গতিকে a এর মিনিমাম পাওয়ার কোনটো, ইয়াতে আছে a এর পাওয়ার 3, ইয়াৰ পাওয়ার আছে 2, গতিকে মিনিমামটো ল'বা, কম পাওয়ারটো থকাটো ল'বা, গতিকে a এর পাওয়ার 2 থকাটো মই কমন লৈছো, গতিকে কি হ'ব 4a স্কয়ার কমন আহিব, কমন লোৱাৰ লগে লগে এটা ব্ৰেকেট দিব লাগে, গতিকে যেহেতু 4a স্কয়ার কমন লৈছো, তাৰ মানে ইয়াতে একো নাই, তাৰ মানে কি থাকিল 1 থাকিল 1, ইয়াতে প্লাস থাকিলে প্লাস দিবা, মাইনাস থাকিলে মাইনাস ব্যৱহাৰ কৰিবা, যেহেতু ইয়াতে প্লাস আছে প্লাস দিলো। তাৰপিছত চাবা 4 কমন লৈছো, ইয়াতে আছিল 8, গতিকে 4 মাজত একো নাই, মানে কি আছে পূৰণ আছে, গতিকে 4 কিমান গুণ 8, গতিকে 4 2 গুণ 8, গতিকে 4 ইয়াতে সেই কাৰণে ব্ৰেকেটৰ ভিতৰত 2 লিখিছো, আৰু ইয়াৰ পৰা আমি কি কৰিছিলো, ইয়াতে আছিল 3 আছিল পাৱাৰ, আৰু আমি a স্কয়াৰ কমন লৈছিলো, গতিকে a স্কয়াৰ গুচি গ'ল, এটা a থাকিল, বুজি পাইছা না নাই, a এর পাওয়ার 3 আছে, দুটা গুচি গ'ল, আৰু এটা a থাকিল, সেইকাৰণে কি হ'ব 2a, গতিকে ইয়াৰ आंसर হ'ব এইটোৱে, বুজি পাইছা, 4a স্কয়াৰ ব্ৰেকেটৰ ভিতৰত a 1 প্লাস 2a। তাৰপিছত 2 নম্বৰটো চাবা কি দি আছে, 2 নম্বৰটোত দি আছে 7x স্কয়াৰ y minus 21x y স্কয়াৰ, চাবা আমি ইয়াতে নাম্বার কি আছে 7, ইয়াতে আছে 21, গতিকে দুয়োটা সংখ্যাৰ পৰা কি কমন আহিব 7 কমন আহিব, কাৰণ এইটো সংখ্যাকো 7 ৰে হৰণ যায়, এইটো সংখ্যাকো 7 ৰে হৰণ যায় হল। তাৰপিছত ইয়াতে আছে x ৰ পাৱাৰ 2, ইয়াতে আছে x, গতিকে মিনিমামটো ল'ব লাগে, ইয়াতে 2 আছে, ইয়াতে x আছে, গতিকে কি কমন আহিব x কমন আহিব, x ললো, ইয়াতে আছে y, ইয়াতে আছে y স্কয়াৰ, গতিকে মিনিমাম কোনটো পাৱাৰ এইটো, গতিকে y কমন লৈছো, গতিকে কি কমন আহিল তেনেহলে 7xy কমন আহিল, আৰু 7xy কমন হল লগে লগে এটা ব্ৰেকেট আহিল, গতিকে আমি 7xy কমন লৈছিলো, গতিকে ইয়াতে কি থাকিব তেনেহলে 7 টো কমন লৈছো, একো নাই, x স্কয়াৰ আছিল, ইয়াতে x এটা কমন লৈছো, এটা x থাকিল, সেই কাৰণে এটা x থাকিব ইয়াতে, কাৰণ x স্কয়াৰ আছিল, আমি এটা x কমন লৈছো, আৰু এটা x থাকিল হল, ইয়াতে y এটা আছিল, y টো কমন লৈছো, গতিকে একো নাই, ইয়াতে কেৱল x এটা আছে হল, মাইনাস আছে মাইনাস লিখিলো, ইয়াতে 7 কিমান গুণ 21, 7 3 গুণ 21, কাৰণ 7 আমি কমন লৈছিলো, ইয়াতে আছে 21, গতিকে 7 ৰ লগত কিমান পূৰণ কৰিলে 21 হয়, 7 3 গুণ 21 হল। আমি ইয়াতে x আছিল এটা, গতিকে x আমি এটা ওলাই লৈছো, গতিকে x টো নাথাকিব, আৰু ইয়াতে y এর পাওয়ার কিমান আছে 2 আছে, গতিকে y আমি এটা লৈছিলো, আৰু এটা y থাকিব ইয়াতে, গতিকে এটো হ'ব आंसर, বুজি পাইছা, আৰু তোমালোকে ব্ৰেকেট যেতে আৰম্ভ কৰিবা ব্ৰেকেটটো ক্লোজ কৰি দিব লাগিব। তাৰ পিছত
3 নম্বৰটো চাবা কি দিয়া আছে 3 নম্বৰটোত দিয়া আছে a স্কয়াৰ bc প্লাস ab স্কয়ার c প্লাস abc স্কয়ার হল গতিকে ইয়াৰ পৰা আমি কি কমন লম চাবা ইয়াতে আছে এর পাওয়ার 2 এটা a আছে এটা a আছে মিনিমাম এর পাওয়ার কিমান 1 a মানে কি a মানে আছে এর পাওয়ার কিমান আছে 1 আছে গতিকে আমি হেকাৰণে মিনিমাম পাওয়ার a বুলি ধৰিম গতিকে ইয়াতে আছে এর পাওয়ার 2 ইয়াতে a আছে ইয়াতে a আছে গতিকে মিনিমাম পাওয়ার আমি লব লাগে কমন হেকাৰণে a লৈছো ইয়াতে b আছে b স্কয়ার আছে b আছে মিনিমাম পাওয়ার কি b মিনিমাম পাওয়ার b মানে কি b এর পাওয়ার কিমান আছে 1 আছে আর ইয়াতে আছে b এর পাওয়ার 2 গতিকে 2 কৈ কি 1 সৰু হেকাৰণে মিনিমাম কি হয় মিনিমাম পাওয়ার থকাটো আমি লব লাগে গতিকে হেকাৰণে মই b লৈছো আৰু ইয়াৰ পৰা কি হ'ব c c c স্কয়ার আছে গতিকে কি কমন আহিব c কমন আহিব হল এটা ব্ৰেকেট দিব লাগিব তাৰ পিছত abc কমন লৈছো গতিকে abc এর পৰা bc টো তো বাহিৰত ওলাই গল ইয়াতে a স্কয়ার আছিল তাহলে এটা a থাকিব হল প্লাস abc কমন লৈছো এটা b থাকিব ইয়াতে দুটা আছিল এটা থাকিব হল abc কমন লৈছো গতিকে ab তো ওলাই গল c স্কয়ার আছিল এটা c গল আৰু এটা c থাকিল গতিকে এই কাৰণে এনেকে লিখিব পাৰিম হল তোমালোকে বুজি পাইছা না নাই তাৰ মানে abc কমন লৈছো কাৰণ a এর পাওয়ার ইয়াতে 2 আছিল ইয়াতে এটা আছিল ইয়াতে এটা আছিল মিনিমাম পাওয়ারটো লব লাগে কাৰণ a কমন লৈছো ইয়াতে b এর পাওয়ার 1 b এর পাওয়ার 2 b এর পাওয়ার 1 মিনিমামটো কমন লব লাগে সেই কাৰণে b কমন লৈছো ইয়াতে c এর পাওয়ার 1 c এর পাওয়ার 1 আৰু c এর পাওয়ার 2 গতিকে মিনিমামটো কমন লব লাগে সেই কাৰণে c এর পাওয়ার 1 থকাটো কমন লৈছো সেই কাৰণে abc কমন আহিল এতিয়া abc কমন লোৱাৰ লগে লগে ইয়াতে কি থাকিল abc যেটো কমন লৈছো bc টো তো ওলাই গল ইয়াতে abc যদি কমন লৈছো এর পাওয়ার কিমান আছিল 2 আছিল গতিকে abc যেটো কমন লৈছো সেই কাৰণে কি থাকিল এটাই থাকিল বুজি পাইছা না নাই তাৰ মানে a স্কয়ার bc মানে কি ইয়াৰ পৰা যদি মই abc কমন লও তেনে হলে ইয়াৰ পৰা bc টো বাহিৰত ওলাই গল আৰু a স্কয়াৰৰ পৰা এটাই বাহিৰত ওলাই গল তেনে হলে কি থাকিল এটাই থাকিল সেই কাৰণে এটাই থাকিব বুজি পাইছা সেই কাৰণে এত পৰা লিখিছো ইয়াৰ পৰা a c আৰু b স্কয়াৰৰ পৰা এটা b কমন আহিল হল সেই কাৰণে এটা b থাকিল যোগ abc স্কয়ার ab কমন আহিল এটু এটু c স্কয়ার দুটা আছিল এটা ইয়াতে আহি গল আৰু এটা ইয়াতে এটা থাকিল হল এই কাৰণে এটু आंसर হল তে 4 নম্বৰটো চাবা এটু সহজ তোমালোক একবাৰ বুজিবলৈ চেষ্টা কৰিবা 4 নম্বৰত কি দি আছে a কিউব মাইনাস a স্কয়ার b স্কয়ার গতিকে মিনিমাম পাওয়ার কি ইয়াতে আছে এর পাওয়ার 3 ইয়াতে আছে এর পাওয়ার 2 গতিকে এটু হ'ব মিনিমাম পাওয়ার গতিকে a স্কয়ার মই কমন লৈছো কমন লোৱাৰ লগে লগে এটা ব্ৰেকেট লব লাগে গতিকে এর পাওয়ার 3 আছিল দুটা আমি কমন লৈছো a স্কয়ার কমন লৈছো যেটো মানে দুটা পাওয়ার এর থকা দুটা পাওয়ার আমি বাহিৰত ওলাই লৈছো গতিকে থাকিল কেটা a এটাই থাকিল বুজি পাইছা মাইনাস আছে মাইনাস দিম তেনেহলে ইয়াতে আছিল a স্কয়ার b স্কয়ার a স্কয়ার কমন লৈছো তাৰ মানে a স্কয়ার টো বাহিৰত ওলাই গল তেনে থাকিল কি b স্কয়ার এই কাৰণে মই ইয়াতে b স্কয়ার লিখিলো হল এটো আমাৰ উত্তৰ এতিয়া আমি কোশ্চেন নম্বৰ 3 আলোচনা কৰিম সবা কোশ্চেন নম্বৰ 3 কি দি আছে উৎপাদক বিশ্লেষণ কৰা তাৰ মানে আমাক আকৌ উৎপাদক বিশ্লেষণ কৰিব দিছে গতিকে 3 নম্বৰৰ একত কি দি আছে x স্কয়ার প্লাস xy প্লাস 6x প্লাস 6y গতিকে আমি কমন লব লাগিব এতিয়া কি কমন লম সবা ইয়াৰ পৰা ইয়াতে আছে x এর পাওয়ার 2 ইয়াতে আছে x এর পাওয়ার 1 গতিকে মিনিমামটো কমন লব লাগিব গতিকে ইয়াৰ পৰা আমি x কমন লম যেহেতু ইয়াতে পাওয়ার মিনিমাম x গতিকে x এর পাওয়ার 1 টো আমি কমন লৈছো হল তেনে ব্র্যাকেট এটা দিব লাগিব এতিয়া x এর পাওয়ার কিমান আছিল 2 আছিল এটা x ওলাই লৈছো তেনেহলে আৰু এটা x থাকিল গতিকে ইয়াতে x থাকিল প্লাস আৰু ইয়াতে আছিল xy এটা x ওলাই লৈছো তেনেহলে থাকিল কি y থাকিল কেৱল গতিকে y লিখিলো ব্র্যাকেট স্টার্ট কৰি দিছিলো ব্র্যাকেট ক্লোজ কৰি দিলো হল ইখিনি পার্ট আমি কমন লৈছো প্লাস আছে প্লাস লিখিলো এতিয়া এটু পার্ট আমকও কমন লব লাগিব গতিকে ইয়াৰ পৰা কি কমন হ'ব 6 আছে ইয়াতে ইয়াতে 6 আছে গতিকে নাম্বার একে আছে যেহেতু গতিকে 6 এটা কমন আহিব আৰু কিবা কমন আছে নেকি x আৰু y কমন নাহে গতিকে কি থাকিব যেহেতু 6x আছিল 6 কমন লৈছো গতিকে থাকিল কিমান ইয়াতে x থাকিল প্লাস 6 যেহেতু কমন লৈছো থাকিল কিমান y গতিকে ব্র্যাকেট এটা ক্লোজ কৰি দিলো হল এতিয়া আমি কি কৰিব পাৰিম চাবা ইয়াতে আছে x + y ইয়াতে আছে x + y গতিকে x + y আৰু x + y যেটো একে আছে দুটা এই কাৰণ এই দুটাৰ পৰা কি কৰিম x + y আমি কমন লম গতিকে x + y যদি মই কমন লৈছো তেনেহলে থাকিল কি x + 6 থাকিব গতিকে ইয়াতে ব্র্যাকেট লিখি x + 6 বুলি লিখি দিবা তাৰ মানে এই দুটাৰ পৰা এটা আহিল আৰু কি থাকিল x + 6 থাকিল গতিকে x + 6 ব্র্যাকেটেৰ ভিতৰত লিখি দিবা হল এটো আমাৰ উত্তৰ এতিয়া আমি 3 নম্বৰৰ দুইটো আলোচনা কৰিম চাবা 3 নম্বৰৰ দুইত কি দি আছে xy plus x plus y plus 1 দি আছে হল গতিকে আমি এটু কি কৰিম চাবা ইয়াৰ পৰা প্ৰথম দুটাৰ পৰা কি কৰিম আমাৰ কি কমন আহিব ইয়াতে আছে xy ইয়াতে আছে x গতিকে এই দুটাৰ পৰা কি আহিব x কমন আহিব গতিকে মই x কমন লইলো ব্র্যাকেট দিলো তেনেহলে থাকিল কিমান xy এর পৰা x যদি কমন লও থাকিল y গতিকে y লিখিলো প্লাস আছে প্লাস লিখিলো
ইয়াতে x আছিল x কমন লৈছো একো নাই সেইকাৰণে কি থাকিল 1 থাকিল গতিকে 1 লিখিলো ব্ৰেকেট ক্লোজ কৰি দিলো প্লাস আছে প্লাস লিখিলো চাবা এতিয়া y আৰু ইয়াতে আছে 1 গতিকে একো কমন নাই y আৰু 1 ৰ মাজত কিবা কমন আছে নেকি কমন নাই গতিকে একো কমন নাথাকিলে আমি কি কমন লম 1 কমন লম এক কমন লব লাগে এক কমন লোৱাৰ লগে লগে কি থাকিব ইয়াতে y + 1 আছে y + 1 লিখিল হল তাৰ মানে যেহেতু y আছে আৰু ইয়াতে 1 আছে গতিকে y আৰু 1 ৰ মাজত একো কমন নাই একো কমন নাথাকিলে আমি 1 এটা কমন লম 1 কমন লৈ ব্ৰেকেট দি যেটো থাকিব হেটো লিখি দিম বুজি পাইছা এতিয়া কি কৰিম ইয়াতে y + 1 আছে ইয়াতে y + 1 আছে গতিকে y + 1 ৰ পৰা দুটাৰ পৰা এটা আহি যাব আৰু ইয়াতে কি থাকিব x + 1 থাকিব গতিকে মই কি লিখিম x + 1 বুলি লিখিলো হল এটো আমাৰ উত্তৰ তাৰ পিছত 3 নম্বৰটো চাও কি দি আছে কোৱেশ্চন নম্বৰ 3 দি আছে 24x² y + 12x² - 12xy -6x আছে গতিকে প্ৰথমতে মই কি কৰিম এই দুটাৰ পৰা কমন লম কি কমন লম চাবা যেহেতু ইয়াতে 24 আছে ইয়াতে 12 আছে গতিকে কি কমন হ'ব 12 কমন আহিব কাৰণ এইটো সংখ্যাকো 12 ৰে হৰণ যায় এইটো সংখ্যাকো 12 ৰে হৰণ যায় গতিকে 12 কমন লৈছো দুটা সংখ্যাৰ পৰা ইয়াতে আছে x² ইয়াতে আছে x² গতিকে x² পাৱাৰ যদি একে থাকে এই দুটাৰ পৰা এক হেতুৱে কমন আহে মানে মিনিমামটো ইয়াতে মিনিমাম বুলি কোনো কথা নাই x² আছে x² আছে এখন x² কমন আহিব গতিকে মই x² কমন ললো তেনেহলে আৰু ইয়াতে y আছে ইয়াতে y নাই গতিকে আৰু কমন নাহে গতিকে মই এটো ব্ৰেকেট দিলো তেনেহলে 12 কিমান গুণ 24 12 2 গুণ 24 সেইকাৰণে 2 লিখিলো ইয়াতে x² আছিল x² টো কমন লৈছো সেইকাৰণে x² গুছি গল ইয়াতে এটা y আছে গতিকে মই ইয়াতে y এটা লিখিলো প্লাস আছে প্লাস লিখিলো এতিয়া চাবাচোন 12x² কমন লৈছো মই কমন লৈছো গতিকে একো নাই একো না থাকিলে 1 থাকে গতিকে 1 এটা কমন লৈছো ব্ৰেকেট ক্লোজ কৰি দিলো হল এতিয়া মাইনাস আছে মই মাইনাস লিখিলো এতিয়া দুটা সংখ্যাৰ পৰা কি কমন আহিব এটো সংখ্যাকো 6 ৰে হৰণ যায় এটোকো 6 ৰে হৰণ যায় গতিকে 6 কমন ললো ইয়াতে x আছে ইয়াতে এটা x আছে গতিকে 6x মই কমন লৈছো ব্ৰেকেট দিলো এতিয়া 6 ৰ লগত কিমান পূৰণ কৰিলে 12 হয় গতিকে 6 2 গুণ 12 2 লিখিলো এতিয়া x ইয়াতে আছিল x এটা কমন লৈছো সেই কাৰণে x টো গুছি গল এতিয়া y এটা আছে গতিকে y এটা থাকিব হল এতিয়া চাবাচোন ইয়াতে তোমালোকে চাবা ইয়াতে আছে মাইনাস হল ইয়াতে আছে কি মাইনাস আৰু ইয়াতে আছে মই মাইনাস গতিকে মাইনাস যেটো ব্ৰেকেট দিছো কমন ললে কি হ'ব মাইনাস কি কৰিলে মাইনাস হ'ব মাইনাসে প্লাসে মাইনাস গতিকে সেই কাৰণে ইয়াতে কি হ'ব প্লাস এটা দিব লাগে বুজি পাইছা এই মাইনাসটো কি হৈ যাব প্লাস হৈ যাব ব্ৰেকেট দিয়াৰ লগে লগে কাৰণ মাইনাসে প্লাসে মাইনাস সেই কাৰণে ইয়াতে কি আহি যায় প্লাস আহি যাব বুজি পাইছা গতিকে মাইনাসে প্লাসে মাইনাস আৰু আমি 6x যেটো কমন লৈছিলো গতিকে কি থাকিল একো নাই মানে কি থাকিল 1 থাকিল হল কাৰণ 6x আমি কমন লৈছিলো আৰু ইয়াতে প্লাস কি আহিল মাইনাসে প্লাসে মাইনাস হল আৰু এইটো মাইনাস মানে কি এই 2y এর আগত কি আছে এটা একো নাই মানে কি আছে প্লাস আছে গতিকে মাইনাসে প্লাসে মাইনাস মাইনাসে প্লাসে মাইনাস সেই কাৰণে মাইনাসটো মই কমন লৈছিলো বুজি পাইছা এতিয়া চাবাচোন কি কৰিব পাৰো 2y + 1 2y 1 প্লাস ৰ পৰা 2y + 1 আহি গল আৰু ইয়াতে কি থাকিল 12x² - 6x থাকিল গতিকে মই কি লিখিম 12x² - 6x থাকিল হল এতিয়া আমি ইয়াক আকৌ ভাঙিব পাৰিম না নাই পাৰিম কেনেকৈ ভাঙিব পাৰিম চাবা ইয়াতে কি আছে সমান সমান 2y + 1 আছে গতিকে মই 2y + 1 লিখিলো ইয়াক আকৌ ভাঙিব পাৰিম কেনেকৈ ভাঙিব পাৰিম চাবা ইয়াৰ পৰা দুটা সংখ্যাৰ পৰা কি কমন আহে 6 কমন আহে কাৰণ 12 কো 6 ৰে হৰণ যায় এটোকো 6 ৰে হৰণ যায় সেইকাৰণে 6 কমন আহিব গতিকে মই 6 এটা কমন লৈছো মাজত একো নাই মানে পূৰণ চিন বুলি তোমালোকে দিব পাৰা ইয়াতে একো নাই মানে পূৰণ চিন এটা আছে তোমালোকে ব্যৱহাৰ কৰিব পাৰা নকৰিলে একো নহয় ঠিক আছে মই কমন লৈছো যেটো পূৰণ এটা দিলো 6 কমন লৈছো দুটাৰ পৰা আৰু কি কমন আহিব ইয়াতে আছে x² ইয়াতে আছে x গতিকে মিনিমাম পাৱাৰটো কমন আহিব সেইকাৰণে 6x কমন আহিল এটা ব্ৰেকেট দিলো 6 ৰ লগত কিমান পূৰণ কৰিলে 12 হয় 6 2 গুণ 12 ইয়াতে আছিল x ৰ পাৱাৰ 2 এটা কমন লৈছো সেইকাৰণে এটা x থাকিব ইয়াতে আছে আকৌ মাইনাস গতিকে মাইনাস মই লিখিলো আৰু যেটো 6x কমন লৈছো একো না থাকিলে কি হয় 1 হয় গতিকে মই ইয়াতে 1 এটা লিখিলো হল এতিয়া আমি কি কৰিব পাৰিম চাবা এটোক আমি সমান সমান 6x টো মই আগত লিখিলো আৰু এই দুটাক তোমালোকে যেনেকৈ লিখা এটো আগত লিখিব পাৰা এটো পিছত লিখিব পাৰা তোমালোকৰ ইচ্ছা 6x টো মই আগতে লিখিলো চাবা কিয় লিখিছো মই ভাঙিম 6x ক আকৌ ভাঙিম কেনেকৈ ভাঙিম চাবা মই পিছত দেখাই আছো 6x লিখিলো তাৰ পিছত ইয়াতে কি থাকিব 2y + 1 আৰু ইয়াতে কি থাকিব 2x - 1 হল এতিকে 6x ক আমি কি বুলি লিখিব পাৰিম 6x ক আমি 2 পূৰণ 3 বুলি লিখিব পাৰো না নাই 6 ক আমি ভাঙিব পাৰো যেটো সেই কাৰণে 2 পূৰণ 3 লিখিলো আকৌ পূৰণ কি হৈ আছে x এটা হৈ আছে x লিখিলো ব্ৰেকেট দি
তাৰপিছত কি থাকিব 2y + 1 ইয়াতে ব্ৰেকেটৰ ভিতৰত কি থাকিব 2x - 1 হল এটোই আমাৰ উত্তৰ তাৰ মানে 6x ক আমি আগত লিখি 6 ক আকৌ ভাঙিলো বুজি পাইছা আৰু 6 আৰু x ৰ মাজত একো নাই মানে পূৰণ এটা আছে হল এটোই আমাৰ উত্তৰ তোমালোকে যদি ইয়াতে পূৰণ ব্যৱহাৰ কৰা তথাপিও হ'ব আৰু নিদিলে একো নহয় কাৰণ ব্ৰেকেট যিকোনো সংখ্যা আৰু ব্ৰেকেটৰ মাজত কি থাকে এটা পূৰণ চিন দিলেও হয় নিদিলেও হয় বুজি পাইছা এটোই আমাৰ উত্তৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 4 আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 4 ত কি দি আছে কোৱেশ্চন নম্বৰ 4 ত দি আছে z + 7 + 7 xy - xy z আছে গতিকে এটুক আমি কি কৰিম চাবা ইয়াৰ পৰা কিবা কমন আহিব নেকি z - 7 গতি একো কমন নাই একো কমন নাথাকিলে কি হয় 1 কমন আহে 1 কমন আহিলে কি হ'ব ইয়াৰ পৰা কি থাকিব z - 7 বুলি আমি লিখিব পাৰো হল ইয়াতে প্লাস আছে প্লাস লিখিলো তাৰ পিছত ইয়াৰ পৰা কি কমন আহিব চোন ইয়াৰ পৰা ইয়াতে 7xy আছে ইয়াতে xyz আছে গতিকে কি কমন আহিব xy কমন আহিব ইয়াতে xy আছে ইয়াতে xy আছে গতিকে xy যদি মই কমন লও তেনহলে ইয়াতে কি থাকিব 7xy আছিল xy কমন লৈছো তেনহলে থাকিব 7 7 লিখিলো মাইনাস আছে মাইনাস লিখিলো xyz আছিল xy কমন লৈছো থাকিল কি z গতিকে মই ইয়াতে z লিখিলো হল এতিয়া কি কৰিম চাবা ইয়াতে আছে z - 7 ইয়াতে আছে 7 - z তাৰ মানে আমি এটা ফৰ্মুলা পাইছিলো কি চাবা a - b ক আমি কি লিখিব পাৰো মাইনাস কমন ললে কি হৈ যায় b - a হৈ যায় বুজি পাইছা এইটো এটা ফৰ্মুলা a - b ক আমি কি কৰিব পাৰো মাইনাস যদি এটা কমন লও ব্ৰেকেটৰ বাহিৰত কি লিখিব পাৰো b - a বুলি লিখিব পাৰো গতিকে ইয়াতে আছে z - 7 ইয়াতে আছে 7 - z তাৰ মানে আমি 7 - z ক কি কৰিম এটুক একে বনাম একে বনালে কি হ'ব z - 7 বনাব লাগে তে z - 7 বনালে কি কৰিব লাগিব ইয়াতে এটা ব্ৰেকেটৰ বাহিৰত এটা মাইনাস কমন লব লাগিব আৰু ইয়াতে যদি এটা মাইনাস মই কমন লও প্লাসে মাইনাসে কি হৈ যাব মাইনাস গতিকে ইয়াতে এটা মাইনাস চিন ব্যৱহাৰ কৰিম চাবা কেনেকৈ লিখিম 1 কি লিখিম z - 7 লিখিলো তাৰ মানে 7 - z আছে গতিকে ইয়াতে আছে z - 7 z টো আগত আছে গতিকে মই z টো যদি আগত লিখিব বিচাৰো এই কাৰণে মাইনাস এটা কমন লব লাগিব মাইনাস কমন ললে প্লাসে মাইনাসে মাইনাস লিখিলো ইয়াতে আছে xy লিখিলো আৰু ইয়াতে চেঞ্জ হৈ যাব z টো আগত আহি যাব আৰু 7 টো পিছত আহি যাব বুজি পাইছা এতিয়া কিয় একে বনালো কাৰণ z - 7 z - 7 ৰ পৰা কি আহিব কমন আহিব কি z - 7 কমন আহিব আৰু কি থাকিব ব্ৰেকেটৰ ভিতৰত 1 - xy গতিকে 1 - xy থাকিব গতিকে এটোই আমাৰ উত্তৰ বা তোমালোকে এটুক এনেকৈ লিখিব পাৰা তোমালোকে যদি উত্তৰমালাত তোমালোকৰ সাগে এনেকা আছে 7 - z আছে আৰু ইয়াতে আছে xy - 1 আছে গতিকে দুয়োটা উত্তৰে শুদ্ধ তোমালোকে এটু বুলি লিখিব পাৰা এটু কাকো এটু বিচলিও লিখিব পাৰা এতিয়া আমি কোৱেশ্চন নম্বৰ 4 আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ 4 ত কি দি আছে উৎপাদকত প্ৰকাশ কৰা আৰু 4 নম্বৰৰ একত দি আছে 4x² + 12x + 9 যেতিয়া তোমালোকক উৎপাদকক প্ৰকাশ কৰিব দিব আৰু তোমালোকক যেতিয়া কোৱেশ্চন দিয়া থাকিব তোমালোকে কি কৰিব লাগিব প্ৰথমত চাবা যে প্ৰথমত কি চাবা যে ইয়াতে কি আছে 4x² আছে গতিকে 4x² ত তোমালোকে বৰ্গত প্ৰকাশ কৰিব পাৰা না নাই আৰু লাষ্টৰ যেটো আছে লাষ্টৰটো বৰ্গত প্ৰকাশ কৰিব পাৰা নাই তাৰ মানে এনেকুৱা কোৱেশ্চন থাকিলে তোমালোকে কি কৰিবা প্ৰথমটো আৰু লাষ্টৰটো কি কৰিব পাৰা বৰ্গ আকাৰত প্ৰকাশ কৰিব পাৰা না নাই পাৰো ইয়াতে পাৰো কাৰণ 4x² ক আমি কি বুলি লিখিব পাৰো 2x হোল স্কয়ার বুলি লিখিব পাৰো না নাই পাৰো কাৰণ গোটেইখিনিৰ কি আছে স্কয়ার হৈ আছে আৰু ব্ৰেকেট এটা কিন্তু দিব লাগিব ব্ৰেকেট নিদিলে কিন্তু ভুল হ'ব ব্ৰেকেট দিয়াৰ লগে লগে কি বুজাইছে স্কয়ার মানে গোটেইখিনিৰ স্কয়ার হৈ আছে গোটেইখিনিৰ স্কয়ার মানে কি 2 ৰ স্কয়ার হৈ আছে x ৰ স্কয়ার হৈ আছে গতিকে 2 স্কয়ার মানে কিমান 4 আৰু x স্কয়ার মানে x স্কয়ার গতিকে এইটোক আমি এনেকৈ লিখিব পাৰো প্লাস 12x আছে ইয়াতে গতিকে মই 12x to 12x লিখিলো প্লাস 9 9ক আমি বৰ্গ আকাৰত লিখিব পাৰো না নাই পাৰো কাৰণ 3 স্কয়ার মানে কিমান 9 গতিকে তোমালোকে প্ৰথম স্টেপটো কি চাবা যে প্ৰথমটোক আমি বৰ্গ আকাৰত লিখিব পাৰো আৰু লাষ্টৰটোক আমি বৰ্গ আকাৰত লিখিব পাৰো না নাই হল আৰু মাজৰটো সেম ৰাখিবা হল যেতিয়া তোমালোকে পাৰিবা তোমালোকে তেতিয়া কি কৰিবা দুটা ফৰ্মুলা ব্যৱহাৰ কৰিবা এটা হৈছে a + b হোল স্কয়ার এটা হৈছে a - b হোল স্কয়ার এতিয়া a + b হোল স্কয়ার কেতিয়া ব্যৱহাৰ কৰিবা আৰু a - b হোল স্কয়ার কেতিয়া ব্যৱহাৰ কৰিবা যেতিয়া তোমালোকৰ মাজত মিডল টাৰ্মটো যেতিয়া প্লাসত থাকিব তেনহলে তোমালোকে a + b হোল স্কয়ার ব্যৱহাৰ কৰিবা আৰু যেতিয়া মিডল টাৰ্মটো যেতিয়া মাইনাস থাকিব তেতিয়া তোমালোকে a - b হোল স্কয়ার ব্যৱহাৰ কৰিবা কাৰণ a + b হোল স্কয়াৰৰ ফৰ্মুলা হৈছে a² + twice ab + b স্কয়ার আৰু a - b হোল স্কয়াৰৰ ফৰ্মুলা হৈছে a² - twice ab + b স্কয়ার গতিকে মিডল টার্মটোৰ ওপৰত ডিপেন্ড কৰে মিডলত যদি মিডল টার্মৰ আগত যদি প্লাস থাকে ইয়াতে প্লাস ব্যৱহাৰ কৰো মিডল টার্মৰ আগত যদি মাইনাস থাকে ইয়াতে মাইনাস ব্যৱহাৰ কৰো হল এটো আমি এনেকৈ লিখিব পাৰো হল এটো মই বুজাই দিছো এটো মই রাউন্ড কৰি দিছিলো এতিয়া মই মুছি দিলো চাবা এটো আমাৰ ফৰ্মুলা হল এতিয়া আমি কি কৰিম চাবা এটো আমি কি ফৰ্মুলা ব্যৱহাৰ কৰিম ইয়াতে যেটো মাজৰটো যেটো প্লাস আছে গতিকে মই এটো ফৰ্মুলাত ব্যৱহাৰ কৰিম গতিকে
তাৰ মানে এইটো মানে কি বুজাইছে a স্কয়াৰ প্লাস এইটো হৈছে b স্কয়াৰ, এইটো হৈছে a এর মান হৈছে এইটো, এইটো হৈছে b, আৰু মাজৰটোক আমি কি কৰিম এনেকুৱাকে ভাঙিম। চাবা কেনেকে ভাঙিম, এনেকুৱা আকাৰত প্ৰকাশ কৰিম, এনেকুৱা আকাৰত প্ৰকাশ কৰিম কেনেকে, এইটো 2x স্কয়াৰ আছে, মই 2x স্কয়াৰ লিখিলো প্লাস, তাৰ মানে a স্কয়াৰ হৈ গ'ল, এইটো এইটো হৈছে a স্কয়াৰ হল, a স্কয়াৰ হল প্লাস আছে, ইয়াতে প্লাস আছে, প্লাস লিখিলো, তাৰপিছত কি হয় টুৱাইস ab, মানে 2 পূৰণ a, a মানে কি ইয়াতে a মানে হৈছে এইটো, কাৰণ a স্কয়াৰ, তাৰ মানে এইটো হৈছে a, গতিকে a মানে কি 2x, গতিকে 2a পূৰণ b, b মানে কি এইটো যদি b স্কয়াৰ হয়, এইটো যদি লাষ্টৰটো কি হয় b স্কয়াৰ হয়, গতিকে এইটো হৈছে b, গতিকে b মানে কিমান 3, গতিকে 3 লিখিলো, টুৱাইস a b প্লাস b স্কয়াৰ, b স্কয়াৰ মানে কি 3 স্কয়াৰ, তোমালোকে চোৱাচোন পূৰণ কৰি চোৱাচোন, মাজৰটো পূৰণ নাই, 2 2 গুণ 4, 4 3 গুণ 12 x, গতিকে আমি পাইছো। তাৰ মানে এইটোক আমি এনেকে লিখিব পাৰো, কিয় লিখিছো, কাৰণ আমি এইটো ফৰ্মুলাৰ পৰা এইটো ফৰ্মুলা লিখিব পাৰো না নাই, পাৰো, গতিকে আমি এইটোক আমি কি কৰিম এতিয়া এইটো ফৰ্মুলাত বনাম। এতিয়া এইটো যদি এইটো হয় তেনেহলে এইটো কি হ'ব a + b হোল স্কয়াৰ হলে a মানে কি ইয়াতে 2x প্লাস b মানে কি 3 হোল স্কয়াৰ হল। এতিয়া আমি কি লিখিব পাৰিম চাবা, 2x + 3 হোল স্কয়াৰ মানে কি লিখিব পাৰিম, 2x + 3 বুলি লিখিব পাৰিম, কাৰণ a স্কয়াৰ মানে কি a পূৰণ a, তাৰ মানে দুটা a পূৰণ কৰি a স্কয়াৰ হয়, গতিকে এইটোৰ যেটো স্কয়াৰ আছে, তাৰ মানে এইটো কি হৈছে দুইবাৰ পূৰণ হৈ থাকিব, ইয়াতে একো নাই মানে মাজত পূৰণ আছে, গতিকে এইটোৰ উত্তৰ কি হ'ব এইটো। বুজি পাইছা, সহজ অংক। এতিয়া আমি 2 নম্বৰটো চাম, কি দি আছে 25m² + 30m + 9, প্ৰথমতে আমি চাম এইটোক আমি বৰ্গ আকাৰত লিখিব পাৰো না নাই, আৰু লাষ্টৰটোক আমি বৰ্গ আকাৰত লিখিব পাৰো না নাই, পাৰো। চাবা কেনেকে পাৰো, 25m² আমি কি লিখিব পাৰো 5m হোল স্কয়াৰ বুলি লিখিব পাৰো, ব্ৰেকেট কিন্তু দিব লাগিব, কাৰণ 5ৰ স্কয়াৰ হৈছে কি 25 আৰু m ৰ স্কয়াৰ হৈছে m স্কয়াৰ, গতিকে এইটোক লিখিব পাৰো 30m টো 30m ৰাখি দিবা প্ৰথম লাইনটো, প্লাস 9 মানে 3 স্কয়াৰ বুলি আমি লিখিব পাৰো হল। গতিকে এইটোক আমি কি কৰিম, যেটো মিডল টাৰ্মৰ আগত কি আছে প্লাস আছে, গতিকে মই এইটো ফৰ্মুলাত বনাম, গতিকে 5m² টো 5m² ৰাখিলা, a স্কয়াৰ হল এইটো a স্কয়াৰ, a মানে হৈছে এইটো, তাৰপিছত কি হয় a স্কয়াৰ প্লাস টুৱাইস ab, দুই এটা ফিক্সড, টুৱাইস a, a মানে কি a মানে হৈছে 5m, গতিকে 5m বহাই দিবা, b মানে কিমান 3, গতিকে 3 বহাই দিলা, প্লাস b স্কয়াৰ মানে 3 স্কয়াৰ টো 3 স্কয়াৰ ৰাখি দিলা হল। চোৱাচোন এইটোৱে লিখিলো, এইটোক আমি 30m ক আমি ভাঙিলো, চাবাচোন পূৰণ কৰি চোৱাচোন 30m পোৱা না নাই, 2 5 গুণ 10, 10 3 গুণ 30m, গতিকে 30m পালো, আৰু প্লাস 3 স্কয়াৰ টো 3 স্কয়াৰ লিখিলো হল। এতিয়া আমি এইটোক আমি কি কৰিম, এইটো মানে যদি এইটো হয়, এইটোক আমি এনেকুৱা ফৰ্মুলাত লিখিম, গতিকে কি লিখিম 5m + 3 হোল স্কয়াৰ, তাৰ মানে a + b হোল স্কয়াৰ, তাৰ মানে a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ কি হয় a + b হোল স্কয়াৰ হৈ যায়, গতিকে এইটো হৈছে a, এইটো হৈছে b, গতিকে 5m + 3 হোল স্কয়াৰ বুলি লিখিব পাৰো, আৰু এইটোক আমি কি লিখিম 5m + 3 বুলি লিখিব পাৰো হল, এইটো আমাৰ উত্তৰ। এতিয়া আমি 4 নম্বৰৰ 3টো চাম, কি দি আছে x² - 10x + 25 দি আছে, গতিকে প্ৰথমক আমি বৰ্গ আকাৰত লিখিব পাৰো না নাই, আৰু লাষ্টটোক আমি বৰ্গ আকাৰত লিখিব পাৰো না নাই সেইটো আমি চাম। গতিকে যেহেতু ইয়াতে x² আছে, এটোক আমি বৰ্গ আকাৰত লিখিব পাৰো, কাৰণ এইটো এটা বৰ্গ আকাৰতে আছে, আৰু সংখ্যা ইয়াতে কি আছে একো নাই মানে কি আছে 1 আছে, গতিকে 1 ৰ স্কয়াৰ মানে 1 হয়, গতিকে x² থাকিলে তোমালোকে এটো বৰ্গ সংখ্যা বুলি ধৰি লবা। বুজি পাইছা, কোনবিলাকক বৰ্গ বুলি ধৰিবা মই বুজাই দিছো, কি কি থাকিলে চাবাচোন, x² থাকিলে বৰ্গ বুলি ধৰিবা, 4x² থাকিলে বৰ্গ হ'ব, 9x² থাকিলে বৰ্গ হ'ব, 16x² থাকিলে বৰ্গ হ'ব, 25x² থাকিলে বৰ্গ সংখ্যাটো, তাৰপিছত 36x² থাকিলে বৰ্গ সংখ্যা, কিয় হয় তাৰমানে x² মানে কি x² টো x² হয়, 4x² আমি কি লিখিব পাৰো 2x হোল স্কয়াৰ বুলি লিখিব পাৰো, 9x² কি লিখিব পাৰো 3x হোল স্কয়াৰ বুলি লিখিব পাৰো, 16x² কি লিখিব পাৰো 4x হোল স্কয়াৰ লিখিব পাৰো, 25x² কি লিখিব পাৰো 5x হোল স্কয়াৰ লিখিব পাৰো, 36x² কি লিখিব পাৰো 6x হোল স্কয়াৰ লিখিব পাৰো। তাৰ মানে আমি জানো যে 2 ৰ বৰ্গ 2 বৰ্গ কিমান 4, গতিকে 4x² 2x হোল স্কয়াৰ বুলি এনেকে লিখিব পাৰো। বুজিছা, আৰু x² টো x² থাকে, কাৰণ এটো হৈছে 1 এটা আছে, গতিকে এটোক আমি 1x হোল স্কয়াৰ বুলি লিখিব পাৰো, গতিকে 1 টো আমি নিলিখিলেও হয়, গতিকে সেই কাৰণে x² টো কি হয় x² হয়, গতিকে এইটো এটা বৰ্গ লিখিছো, মাইনাস আছে -10x লিখিলো, প্লাস 25ক কি হয় 5 স্কয়াৰ বুলি লিখিব পাৰো হল, এটোও বৰ্গ হয় এটোও বৰ্গ হয়, গতিকে এটোৱে কোনটো ফৰ্মুলাত পৰিব, এইটো ফৰ্মুলাত পৰিব, কাৰণ আছে মিডিল যেটো টার্ম আছে, মিডিল টার্মটো কি আছে মাইনাস আছে, গতিকে ইয়াতে মাইনাস থাকিলে মাইনাস ফৰ্মুলাত ব্যৱহাৰ হয়, গতিকে আমি এইটো ফৰ্মুলাত ভাঙিম, গতিকে x² টো x² থাকিব, মাইনাস আছে ইয়াতে মাইনাস ব্যৱহাৰ কৰিম, প্লাস থাকিলে প্লাস ব্যৱহাৰ কৰো, গতিকে a² মাইনাস টুৱাইস ab 2 পূৰণ a, এটো চাবাচোন a², এটো যদি a হয়, এটো যদি a হয় তেনেহলে কি হ'ব a², গতিকে a এর মান কিমান x, ইয়াতে
গতিকে বুজি পাইছা না নাই a স্কয়ার হয় গতিকে এইটো থাকে a গতিকে ইয়াতে x স্কয়ার আছে তাৰ মানে এইটো হৈছে a গতিকে টুৱাইস ab a মানে তাৰ মানে x আৰু b মানে কিমান 5 গতিকে সেই কাৰণে 5 লিখিলো প্লাস 5x স্কয়ার আছে 5 স্কয়ার লিখিলো তোমালোকে এটো চোৱাচোন 2 5 গুণ 10 আৰু x আছে 10x ভাঙি মিলিছে না নাই মিলিছে গতিকে সেই কাৰণে এনেকে লিখিব পাৰো আৰু এইটো মানে কি এইটো গতিকে এইটোক আমি কি কৰিম এইটো ফৰ্মুলাত বনাম চাবাচোন এইটো কি লিখিম a - b হোল স্কয়ার ফৰ্মুলাত লিখিলো ইয়াতে মাজত যেটো মাইনাস আছে গতিকে a - b হোল স্কয়ার ইয়াতে মাইনাস ব্যৱহাৰ কৰিম বুজি পাইছা আৰু এইটোক আমি কি লিখিব পাৰিম x - 5 x - 5 বুলি লিখিব পাৰিম বুজি পাইছা না নাই এইটো a হয় এইটো b হয় গতিকে a - b হোল স্কয়ার আৰু এইটোক আমি এনেকে লিখিব পাৰিম এইটো আমাৰ উত্তৰ এতিয়া আমি 4 নম্বৰৰ 4টো আলোচনা কৰিম সবা কি দি আছে 121b স্কয়ার - 88bc 16c স্কয়ার দিছে গতিকে আমি কি কৰিম এইটুক আৰু এইটুক বৰ্গ আকাৰত লিখিব পাৰিম না নাই পাৰিম কাৰণ 121 টো কাৰ বৰ্গ 11 ৰ বৰ্গ গতিকে এইটুক আমি কি লিখিব পাৰিম 11b ব্ৰেকেট দি হোল স্কয়ার বুলি লিখিব পাৰিম হল -88bc আছে 88bc লিখিলো প্লাস 16 টো কাৰ বৰ্গ 16 টো হৈছে 4 ৰ বৰ্গ গতিকে মই কি লিখিম 4 ইয়াতে c আছে c ব্ৰেকেট এটা দিব লাগিব হোল স্কয়ার বুলি লিখিব পাৰিম হল এতিয়া আমি কি কৰিম এটো কোনটো ফৰ্মুলাত লিখিম এটো ফৰ্মুলাত লিখিম কাৰণ মাজত কি আছে মাইনাস আছে গতিকে 11b স্কয়ার টু 11b হোল স্কয়ার লিখিলো মাইনাস আছে মাইনাস লিখিলো টুৱাইস ab টুৱাইস a মানে কি a মানে হৈছে 11b গতিকে মই 11b লিখিলো পূৰণ এটো টুৱাইস a b ইয়াতে b ৰ মান লাগে b মানে কিমান b মানে হৈছে 4c গতিকে মই ইয়াতে 4c লিখিলো প্লাস 4c হোল স্কয়ার আছে 4c হোল স্কয়ার লিখিলো হল তোমালোকে পূৰণ কৰি চোৱা এইটো লাইন পোৱা না নাই 2 11 গুণ কিমান 22 22 পূৰণ 4 কিমান 88 BC গতিকে 88 BC আছে হয়তো তাৰ মানে এটুক আমি এনেকে লিখিছো এটুক আমি এনেকে লিখিছো মাজতটো সেম ৰাখিছো আৰু এটুক আমি এনেকে লিখিছো এটুক আমি এনেকে লিখিছো মাজতটো আমি কি কৰিছো টুৱাইস এবি ফৰ্মুলাত ভাঙিছো হল এটো আমাৰ এনেকে গোটেইবিলাক একেই নিয়ম তোমালোকে এটা প্ৰেক্টিস কৰিলে গোটেইকেইটা পাৰিবা তাৰ পিছত কি কৰিম এইটো মানে যদি এইটো হয় গতিকে এইটোৰ পৰা আমি এনেকুৱা আকাৰত বনাম গতিকে এইটো আছিল a মানে কি ইয়াতে a মানে হৈছে 11b মাইনাস b মানে কি b মানে 4c গতিকে এইটো কি হ'ব ব্ৰেকেট দি হোল স্কয়ার হ'ব a - b হোল স্কয়ার তাৰ পিছত কি লিখিব পাৰিম 11b - 4c 11b - 4c বুজি পাইছা তোমালোকে যদি অংকটো বুজি পোৱা নাই তোমালোকে মোক কমেন্ট সেকশনত জনাব পাৰা মই তোমালোকক বুজাই দিম ভালকে কিন্তু তোমালোকে হয়তো বুজি পাইছা আগৰবিলাক যদি মনোযোগেৰে চাইছা তোমালোকে এইটো বুজি পাবা হল নিয়ম একেই কেৱল আমাৰ কি সংখ্যাবিলাক বেলেগ বেলেগ এতিয়া আমি 4 নম্বৰৰ 5টো আলোচনা কৰিম চাবা কি দি আছে 9p স্কয়ার - 16q স্কয়ার আছে গতিকে মিডল টার্ম নাই ইয়াতে দুটা টার্মে আছে গতিকে এইটোক আমি বেলেগ ফৰ্মুলা এটা লিখিম এইটোক আমি কি কৰিব পাৰো আমি a স্কয়ার - b স্কয়ার ফৰ্মুলা এটা তোমালোকে জানা a স্কয়ার - b স্কয়ার কি হয় a + b a - b গতিকে এইটো ফৰ্মুলাত আমি লিখিব পাৰিম চাবা 9p স্কয়ারক আমি কি লিখিম 3p হোল স্কয়ার বুলি লিখিম কাৰণ 3 ৰ স্কয়ার হৈছে 9 গতিকে আমি এনেকে ব্ৰেকেট দি স্কয়ার লিখিম মাইনাস আছে মাইনাস লিখিম 16q স্কয়ারক আমি কি বুলি লিখিব পাৰো 4q হোল স্কয়ার বুলি লিখিব পাৰো হল গতিকে এটো হৈছে a এটো যদি b হয় a স্কয়ার - b স্কয়ার কি হ'ব a + b a - b গতিকে কি হ'ব 3p + 4q 3p - 4q তাৰ মানে একবাৰ কি হয় প্লাস হয় একবাৰ কি হয় মাইনাস হয় পূৰণটো গতিকে এটো যদি a হয় এটো যদি b হয় a স্কয়ার - b স্কয়ার কি হ'ব a + b a - b বুজি পাইছা এটো আমাৰ উত্তৰ এতিয়া আমি 4 নম্বৰৰ 6টো আলোচনা কৰিম চাবা কি দি আছে কোৱেশ্চনত দি আছে l + m হোল স্কয়ার - l - m হোল স্কয়ার দিছে গতিকে এটুক আমি কি ফৰ্মুলাত লিখিব পাৰো চাবা এটো যদি a ধৰু ইখিনি যদি a ধৰু ইখিনি যদি মই b ধৰু তেনেহলে a স্কয়ার - b স্কয়ার ফৰ্মুলাত পৰিব না নাই পৰিব আৰু আমি কি জানো a স্কয়ার - b স্কয়ার সমান কি হয় a প্লাস একবাৰ b হয় পূৰণ a - b হয় হল গতিকে এটো যদি a হয় এটো যদি b হয় a স্কয়ার - b স্কয়ার আমি কি লিখিব পাৰি a + b a - b গতিকে ইয়াতে যেটো ফার্স্ট ব্র্যাকেট আছে সেই কাৰণে মই কি কৰিম সেকেন্ড ব্র্যাকেট এটা লিখি a + b a - b কৰিম চাবা প্ৰথমতে a + b কৰিম a মানে কিমান l + m হল এখিনি হল a তাৰ পিছত প্লাস ইয়াতে ফৰ্মুলাত প্লাস আছে গতিকে মই প্লাস লিখিলো তাৰ পিছত কি হয় b হয় b মানে কি l - m ইয়াতে গতিকে l - m কৰিলো তাৰ পিছত এইটো ব্র্যাকেট আৰম্ভ কৰিলো সেই কাৰণে এইটো ব্র্যাকেট শেষ কৰি দিলো তাৰ মানে a + b লিখিলো
হল ইখিনিৰ কাম হল এতিয়া a - b পাৰ্টখিনি কৰিম গতিকে আকৌ ব্ৰেকেট এটা দিলো কাৰণ ইয়াতে ফাৰ্স্ট ব্ৰেকেট আছে কাৰণে সেকেন্ড ব্ৰেকেট ব্যৱহাৰ কৰিব লাগিব আমি গতিকে ইয়াতে কি লিখিম a মানে কিমান আকৌ l + m গতিকে মই l + m লিখিলো ইয়াতে মাইনাস আছে গতিকে মই মাইনাস লিখিলো ইয়াতে b আছে b মানে কিখিনি ইখিনি গতিকে l - m হল ব্ৰেকেট ক্লোজ কৰি দিলো তাৰ মানে a স্কয়ার - b স্কয়ার কি হয় a + b a - b হল এখিনি মই লিখিলো এটো মই মুছি দিলো এটো বুজাৰ কাৰণে মই লিখি দিছিলো এতিয়া আমি কি কৰিব পাৰিম চাবা ব্ৰেকেট দি আমি কি কৰিম এই প্ৰথম ব্ৰেকেট বিলাক কি কৰিম উঠাই দিম চাবা ইয়াতে কি আছে l + m আছে l + m লিখিলো ইয়াতে প্লাস থাকিলে ব্ৰেকেটৰ কোনো কাম নাই সেই কাৰণে সেম থাকিব এটো ইয়াতে প্লাস যেটো ব্ৰেকেটৰ আগত যেটো প্লাস আছে ব্ৰেকেটৰ আগত প্লাস থাকিলে ব্ৰেকেটটো আমি ডাইৰেক্ট উঠাই দিব পাৰো একো কৰিব নালাগে ডাইৰেক্ট উঠাই দিম কাৰণ ইয়াতে প্লাস আছে গতিকে প্লাস ইয়াতে l - m আছে গতিকে l - m থাকিব হল ইয়াতে এটো যেটো ফার্স্ট ব্রেকেটটো মই উঠাই দিছো না নাই ফার্স্ট ব্রেকেটটো উঠাই দিছো গতিকে এটো মই সেকেন্ড ব্রেকেটটো নেলিখি মই ফার্স্ট ব্রেকেট বুলি দিব পাৰো বুজি পাইছা ফার্স্ট ব্রেকেট ব্যৱহাৰ কৰিলে সেকেন্ড ব্রেকেট ব্যৱহাৰ কৰো বাহিৰত আৰু যেহেতু ইয়াতে ফার্স্ট ব্রেকেটটো মই উঠাই দিছো গতিকে সেই কাৰণে মই সেকেন্ড ব্রেকেট আৰু ব্যৱহাৰ নকৰো মই কি কৰিম ফার্স্ট ব্রেকেটে ব্যৱহাৰ কৰিলো হল এতিয়া আকৌ কি কৰিম এইবিলাক ব্রেকেট উঠাই দিম l + m আছে প্ৰথমতে l + m লিখিলো চাবাচোন ইয়াতে এটা কথা ব্রেকেটৰ আগত কি আছে মাইনাস আছে গতিকে ব্রেকেটৰ আগত মাইনাস থাকিলে আমি কিছু পৰিৱৰ্তন কৰিব লাগে কি পৰিৱৰ্তন কৰিম চাবা মাইনাসে ইয়াতে l ৰ আগত একো নাই মানে কি আছে প্লাস আছে মাইনাসে প্লাসে কি হয় মাইনাস গতিকে কি লিখি -l লিখিলো মাইনাসে কি হয় প্লাস গতিকে +m বুজি পাইছা তাৰ মানে ব্ৰেকেটৰ আগত যদি প্লাস থাকে একো পৰিৱৰ্তন নহয় যেটো থাকে হেতুৱে লিখিব লাগে আৰু ব্ৰেকেটৰ আগত মাইনাস থাকিলে পৰিৱৰ্তন হয় কি পৰিৱৰ্তন হয় প্লাসটো হৈ যায় মাইনাস আৰু মাইনাসটো হৈ যায় প্লাস কেনেকৈ হয় মাইনাসে প্লাসে মাইনাস মাইনাসে প্লাস এনেকৈ লিখিব পাৰো হল তাৰ পিছত কি লিখিব পাৰিম চাবা ইয়াতে +m আছে ইয়াতে আছে -m গতিকে +m - m কেনসেল গতিকে l + l আছিল ইয়াতে গতিকে 12 থাকিব ইয়াতে একো নাই মানে কি আছে ইয়াতে পূৰণ আছে পূৰণ লিখিলো তাৰ পিছত ইয়াৰ পৰা l আৰু -l কেনসেল গতিকে কি থাকিব m + m 2m থাকিব হল তাৰ পিছত কি কৰিম এতিয়া পূৰণ কৰিম কি পূৰণ কৰিম চাবা 2 ৰ লগত 2 পূৰণ কৰিলে কি হয় 4 গতিকে 4 হল আৰু l আৰু m পূৰণ কৰিম lm হ'ব এটো আমাৰ উত্তৰ এতিয়া আমি 4 নম্বৰৰ 7 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম চাবা কি দি আছে x² - 13x - 30 দি আছে গতিকে এটো কি আছে তিনিটা টার্ম আছে তিনিটা টার্ম থাকিলে মই কি কৈছিলো প্ৰথম টার্মটো আমি বৰ্গকৰত লিখিব পাৰো না নাই চেক কৰিব লাগিব আৰু লাষ্টৰ টার্মটো বৰ্গকৰত লিখিব পাৰো না নাই চেক কৰিব লাগিব গতিকে ফাৰ্স্টটোক আমি বৰ্গকৰত লিখিব পাৰো কাৰণ x² ক x² বুলি লিখিব পাৰো আৰু 30 ক আমি বৰ্গকৰত লিখিব পাৰো না নাই 30 ক আমি বৰ্গকৰত লিখিব নোৱাৰো কাৰণ যিকোনো এটা সংখ্যাৰ বৰ্গ কি নহয় 30 নহয় গতিকে এটো আমি লিখিব নোৱাৰো গতিকে যেটো ফার্স্টটো আৰু লাষ্টটোক আমি দুয়োটাকে বৰ্গাকাৰত লিখিব নোৱাৰো ফার্স্টটোত পাৰো যদিও লাষ্টটোত নোৱাৰো গতিকে হেতু আমি a + b হোল স্কয়াৰ আৰু a - b হোল স্কয়াৰৰ ফৰ্মুলাত লিখিব নোৱাৰো গতিকে হেতু কন্ডিশনটো ভুল হেতু আমি ফৰ্মুলাত লিখিব নোৱাৰো তেনেহলে আমি কি কৰিম আমাৰ হাতত আৰু এটা উপায় আছে হেতু ফৰ্মুলাত যদি নিমিলে হেতু ফৰ্মুলাত নিমিলে আমি সেকেন্ড অপশনত যাব লাগিব কি সেকেন্ড অপশনত যাবা তোমালোকে মিডল ফ্যাক্টৰ ভাঙিব লাগিব ইয়াতে মিডল ফ্যাক্টৰটো কি কৰিব লাগিব ভাঙিব লাগিব কেনেকৈ ভাঙিবা এটা লাষ্টত কি আছে 30 আছে ইয়াতে x² আছে x² ৰ আগত কি সংখ্যা আছে এক সংখ্যা নাই মানে কি আছে 1 আছে গতিকে এটোৰ লগত এটো কি কৰিব দিব লাগিব পূৰণ কৰি দিব লাগিব গতিকে 1 ৰ লগত ইয়াতে এক নাই মানে কি আছে 1 আছে গতিকে 1 ৰ লগত 30 পূৰণ কৰিলে কি হ'ব 30 এ পোৱা যাব গতিকে সেই কাৰণে মই কি কৰিলো 30 লিখিলো বুজি পাইছা তোমালোকে কেতিয়া এটোৰ লগত এটো পূৰণ কৰিবা যেতিয়া তোমালোকৰ ফার্স্ট টার্মটো আৰু লাষ্টটো যদি বৰ্গাকাৰত লিখিব নোৱাৰা তেনেহলে তোমালোকে মিডল ফ্যাক্টৰ ভাঙিব লাগিব আৰু মিডল ফ্যাক্টৰ ভাঙিবৰ কাৰণে এটোৰ লগত এটো পূৰণ কৰিব লাগিব ইয়াতে এক নাই মানে কি আছে এটোৰ লগত একৰ লগত কি আছে 30 পূৰণ আছে ইয়াতে 2 থাকিলে কি হ'ব 2 ৰ লগত 30 পূৰণ হ'ব 3 থাকিলে কি হ'ব 3 ৰ লগত 30 পূৰণ হ'ব গতিকে ইয়াতে এক নাই মানে 1 আছে একৰ লগত 30 পূৰণ কৰিলে 30 এ হয় গতিকে ইয়াতে 30 লিখিলো তাৰ পিছত যেটো ওলাব হেতু কি কৰিম আমি ছুটি হৰণ কৰিম গতিকে ছুটি হৰণ কৰিলে 2 15 গুণ 30 3 5 গুণ 15 হল গতিকে আমি এতে মিডল ফ্যাক্টৰ ভাঙিব লাগে গতিকে প্ৰথমটোক আমি সেম ৰাখিম x² ৰাখিলো এতিয়া আমি এটুক কেনেকৈ কৰিম চাবা ইয়াতে আমি ইয়াকে আমি কি কৰিব লাগিব 13 বনাব লাগে গতিকে 13 কেনেকৈ বনাম চাবা 5 3 গুণ 15 15 ৰ পৰা 2 গলে কিমান 13 হয় না নহয় তাৰ মানে পূৰণ কৰি হলেও তোমালোকে 3 2 গুণ 6 তাৰ মানে পূৰণ কৰি যোগ কৰি বিয়োগ কৰি মিলাব লাগে তাৰ মানে কোনটোৰ লগত এটো পূৰণ কৰি দিব পাৰা বা এটোৰ লগত এটো পূৰণ কৰিব পাৰা বা এটোৰ লগত এটো পূৰণ কৰিব পাৰা তোমালোকৰ যেনেকৈ মিলিব সিচুৱেশনৰ ওপৰত কোৱেশ্চনৰ সিচুৱেশনৰ ওপৰত ডিপেন্ড কৰিব কেনেকৈ মিলিব গতিকে যেহেতু ইয়াতে 13 আছে মই কেনেকৈ মিলাম 5 3 গুণ 15 ইয়াতে ওলাইছে 15 আৰু ইয়াতে আছে 2 গতিকে 15 আৰু 2
এতিয়া কেনেকৈ 13 বনাম 15ৰ পৰা 2 গ'লে কিমান হয় 13 হয় গতিকে আমি কেনেকৈ মিলাম 15ৰ পৰা 2 গ'লে কি হয় 13 হয় হল এইটো আমি জানো গতিকে ইয়াতে কি আছে 13 ৰ লগত কি আছে মাইনাস আছে না নাই মাইনাস থাকিলে কি কৰিব লাগিব ডাঙৰটোৰ লগত মাইনাস দিব লাগিব সৰুটোৰ লগত প্লাস দিব লাগিব কাৰণ মাইনাসে প্লাসে কি হয় মাইনাস হয় 15ৰ পৰা 2 গ'লে কিমান 13 আৰু ডাঙৰটোৰ লগত কি থাকে মাইনাস থাকিলে মাইনাস হয় গতিকে ইয়াতে যেটো মাইনাস আছে সেই কাৰণে মই 15ৰ পৰা ডাইৰেক্ট 2 বুলি লিখিব নোৱাৰো কাৰণ 15ৰ পৰা 2 গ'লে কিমান 13 প্লাস 13 যেহেতু ইয়াতে প্লাস 13 নাই আমাক কি আছে মাইনাস 13 আছে গতিকে মই 15 মাইনাস 2 নিলিখি কি লিখিম মাইনাস 15 প্লাস 2 বুলি লিখিব লাগে কাৰণ ইয়াতে আমাৰ মেইন কথাটো হৈছে মাইনাস কৰিব লাগে 15ৰ পৰা 2 মাইনাস কৰিব লাগে হয় না নহয় কাৰণ 15ৰ পৰা 2 মাইনাস কৰিলে কি হয় 13 পোৱা যায় এতিয়া যেহেতু তোমালোকৰ কোৱেশ্চনত মাইনাস আছে মাইনাস থাকিলে কি কৰিবা ডাঙৰটোৰ আগত মাইনাস লিখিবা আৰু সৰুটোৰ আগত কি দিবা প্লাস দিবা কাৰণ মাইনাসে প্লাসে কি হয় মাইনাস হয় গতিকে মাইনাসে প্লাসে মাইনাস 15ৰ পৰা 2 গ'লে কিমান 13 আৰু ইয়াতে ডাঙৰটোৰ আগত যেটো থাকে এটো বহাব লাগে এই কাৰণে -13 পালো না নাই পালো গতিকে -13ক আমি কি কি লিখিব পাৰো -15 + 2 বুলি লিখিব পাৰিম হল আৰু ইয়াতে যেটো x আছে গতিকে মই ইয়াতে x দিম ইয়াতে এটা x দি দিম তাৰ সেই কাৰণে আমি কি কৰিম -13ক আমি কি লিখিব পাৰিম -15x + 2x বুলি লিখিব পাৰো হল ইয়াতে -30 আছে লাষ্টত -30 লিখি দিলো এতিয়া আমি কি কৰিম কমন লম কি কমন লম ইয়াতে x স্কয়ার আছে ইয়াতে -15x আছে গতিকে x কমন আহিব x যেটো দুটা আছিল এটা কমন লৈছো এটা x থাকিব মাইনাস আছে মাইনাস লিখিম x যেটো কমন লৈছো কি থাকিব 15 থাকিব হল ইয়াৰ পৰা কি কমন আহিব ইয়াৰ পৰা ইয়াতে আছে x আছে ইয়াতে x নাই গতিকে সংখ্যা দুটাৰ পৰা কি আহিব 2 কমন আহিব গতিকে +2 কমন লৈছো +2 যেটো কমন লৈছো গতিকে ইয়াতে আছিল 2x 2 কমন লৈছো তেনেহলে থাকিল কি x থাকিল ইয়াতে -2 মাইনাসে হ'ব কাৰণ প্লাসে মাইনাসে মাইনাস ব্ৰেকেটৰ আগত যদি প্লাস থাকে একো চিনৰ পৰিৱৰ্তন কৰিব নালাগে কিন্তু ব্ৰেকেটৰ আগত মাইনাস থাকিলে চিনৰ পৰিৱৰ্তন কৰিব লাগে গতিকে ইয়াতে যেটো +2 কমন লৈছো গতিকে এটো -2 মাইনাসে থাকিব হল 2 লগত কিমান পূৰণ কৰিলে 30 হয় 2 15 গুণ 30 ব্ৰেকেট ক্লোজ কৰি দিলো তাৰ মানে এই দুটাৰ পৰা কি কৰিলো 2 কমন লৈছো 2x আছিল 2 কমন লৈছো x থাকিল মাইনাস 2 কিমান গুণ 30 2 15 গুণ 30 হল এতিয়া x - 15 x - 15 মিলিলে না নাই মিলিলে গতিকে x - 15 থাকিব দুটাৰ পৰা আৰু ইয়াতে কি থাকিব x + 2 গতিকে কি লিখিম মই x + 2 এইটো আমাৰ উত্তৰ এতিয়া আমি 4 নম্বৰৰ 8 প্ৰশ্নটো আলোচনা কৰিম চাবা কি দি আছে y² - 5y - 36 দি আছে গতিকে তোমালোকক মই কি কৈছিলো এনেকুৱা কোৱেশ্চন থাকিলে কি কৰিব লাগে ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো চেক কৰিব লাগে যে বৰ্গকৰত প্ৰকাশ কৰিব পাৰো নে নাই y² আমি বৰ্গকৰত প্ৰকাশ কৰিব পাৰো কাৰণ মই কি লিখিছিলো x² বুলি লিখিব পাৰো তেনেহলে y² কি কৰিব পাৰিম y² বুলি লিখিব পাৰিম হল এইটোক আমি বৰ্গকৰত লিখিব পাৰো আৰু লাষ্টৰটো কি আছে 36 আছে গতিকে 36ক আমি কি কৰিব পাৰিম 6² বুলি লিখিব পাৰো হল গতিকে ফাৰ্ষ্টৰটো আৰু লাষ্টৰটোক আমি বৰ্গকৰত লিখিব পাৰো সেই কাৰণে আমাৰ কি হ'ব লাগিছিল আমাৰ a - b হোল স্কয়ার হ'ব লাগিছিল কাৰণ মই কি কৈছিলো মাজৰটো যদি মাইনাস থাকে সেই কাৰণে কি কৰিব পাৰিলে a - b হোল স্কয়ার ফৰ্মুলাত হয় আৰু a - b হোল স্কয়ার ফৰ্মুলা কি আছিল a স্কয়ার - 2ab + b স্কয়ার আছিল হল কিন্তু ইয়াতে চোৱা তোমালোকে লাষ্ট টার্মটো কি আছে মাইনাস আছে লাষ্ট টার্মৰ আগত যদি মাইনাস থাকে গতিকে ইয়াতে কি থাকে লাষ্ট টার্মৰ আগত কি থাকে প্লাস থাকে ফৰ্মুলাত সেই কাৰণে আমি এইটো ফৰ্মুলাত লিখিব নোৱাৰিম বুজি পাইছা ইয়াতে যদি প্লাস থাকিলেহেঁতেন হয়তো পাৰিলোহেঁতেন কিন্তু যেহেতু লাষ্ট টার্মৰ আগত কি আছে মাইনাস আছে আৰু ফৰ্মুলা ব্যৱহাৰ কৰিলে তোমালোকে চোৱা লাষ্ট টার্মৰ আগত কি থাকে সদায় প্লাস থাকে গতিকে সেই কাৰণে আমি a - b ফৰ্মুলাত ব্যৱহাৰ কৰিব নোৱাৰিম তোমালোকৰ যদি ফাৰ্স্ট টার্ম আৰু লাষ্ট টার্মটো যদি বৰ্গ আকাৰত প্ৰকাশ কৰিব পাৰিলেও যদি লাষ্ট টার্মৰ আগত যদি মাইনাস থাকে তেনেহলে তোমালোকে a + b হোল স্কয়ার বা a - b হোল স্কয়ার ফৰ্মুলাত ব্যৱহাৰ কৰিব নোৱাৰা কাৰণ এটাতে মাইনাস আছে সেই কাৰণে আমি কি কৰিব পাৰিব আমি মিডল ফেক্টৰ কি কৰিব লাগিব ভাঙিব লাগিব এতিয়া মিডল ফেক্টৰ ইয়াৰ কেনেকৈ ভাঙিম চাবা মিডল ফেক্টৰ ভাঙিম 36 আছে ইয়াতে একো নাই মানে কি আছে 1 আছে গতিকে 1 ৰ লগত 36 পূৰণ হ'ব 1 ৰ লগত 36 পূৰণ কৰিলে কি হ'ব 36 হ'ব আৰু 36ক আমি কি কৰিম 2 ৰে হৰণ কৰিম ছুটি হৰণ কৰিম 2 ৰে হৰণ যাব 2 1 গুণ 2 3 আছে এক বাকি থাকিব 16 2 8 গুণ 16 আকৌ 2 ৰে যাব 2 9 গুণ 18 আকৌ এটুক 3 ৰে যাব 3 3 গুণ 9 হল গতিকে ইয়াতে কি আছে 5 আছে গতিকে 5 আমি কেনেকৈ মিলাম পূৰণ যোগ বিয়োগ কৰি মিলাব লাগে গতিকে 3 3 গুণ কিমান 9 আৰু ইয়াতে 2 2 গুণ কিমান 4 গতিকে 9 ৰ পৰা 4 গলে কিমান 5 গতিকে আমি পালো যে 5 বনাবলৈ কি কৰিব লাগিব 9 ৰ পৰা 4 বিয়োগ কৰিব লাগিব 9 ৰ পৰা 4 গলে কিমান হয় 5 হয় কিন্তু ইয়াতে +5 আছে না -5 আছে -5 আছে আৰু আমাৰ 9 ৰ পৰা 4 গলে কিমান +5 গতিকে সেই কাৰণে কি কৰিব লাগিব যেতিয়া ইয়াতে মাইনাস আছে সেই কাৰণে কি কৰিম ডাঙৰটোৰ আগত মাইনাস দিম সৰুটোৰ আগত কি দিম প্লাস দিম হল তেনেহলে কি হ'ব -5 হৈ যাব বুজি পাইছা না নাই এতিয়া ইয়াতে আছে y গতিকে সেই কাৰণে কি কৰিম আমি ইয়াতে y দিম ইয়াতেও y ব্যৱহাৰ কৰিম হল
সেইকাৰণে আমি কি লিখিম y স্কয়াৰ আছে y স্কয়াৰ লিখিলো -5y ক কি লিখিব পাৰিম -5y ক আমি -9y + 4y বুলি লিখিব পাৰো -9y + 4y বুলি লিখিব পাৰো ইয়াতে মাইনাস থাকিলে ডাঙৰটোৰ আগত মাইনাস ব্যৱহাৰ কৰিব লাগে আৰু সৰুটোৰ আগত প্লাস ব্যৱহাৰ কৰিব লাগে হল ইয়াতে -36 আছে -36 লিখিলো হল ইয়াৰ পৰা কি হ'ব y কমন আহিব y কমন লোৱাৰ লগে লগে এটা y থাকিব ইয়াতে দুটা আছিল এটা কমন লৈছিলো সেইকাৰণে এটা থাকিল মাইনাস ইয়াতে y কমন লৈছিলো যেহেতু 9 থাকিল এটা হল ইয়াতে প্লাস আছে প্লাস লিখিলো ইয়াতে 4 আৰু ইয়াতে আছে 36 গতিকে 4 কমন আহিব ব্ৰেকেটৰ ভিতৰত কি থাকিব এটা y থাকিব ইয়াতে কাৰণ 4y আছিল 4 কমন লৈছো y থাকিল -2 মাইনাসে থাকিব আৰু 4 কিমান গুণ 36 4 9 গুণ 36 হল এতিয়া y - 9 y - 9 ৰ পৰা কি হ'ব ইয়াতে y - 9 থাকিব আৰু ইয়াতে কি হ'ব y + 4 গতিকে y + 4 থাকিল ইয়াতে গতিকে এটো আমাৰ উত্তৰ এটো ফার্স্ট টার্ম আৰু লাস্ট টার্মটোক আমি বৰ্গাকাৰত প্ৰকাশ কৰিব পাৰিছো যদিও লাস্টৰ আগত মাইনাস থকা কাৰণে আমি এইটো ফৰ্মুলাত লিখিব পৰা নাই সেই কাৰণে আমি কি কৰিছো মিডল টার্মটো কি কৰিছো ভাঙিছো মিডল টার্মটো ভাঙিছো কেনেকে এনেকে ভাঙিছো বুজি পাইছা এটো উত্তৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 9 আলোচনা কৰিম চাবা কি দি আছে 4y স্কয়াৰ + 25y - 21 গতিকে এটুক আমি কি কৰিব লাগে উৎপাদকত প্ৰকাশ কৰিব লাগে গতিকে এনেকুৱা থাকিলে মই প্ৰথমতে কি চেক কৰিব দিছিলো ফার্স্ট টার্ম আৰু লাস্ট টার্মটো বৰ্গাকাৰত প্ৰকাশ কৰিব পাৰো নে নাই চেক কৰিব দিছিলো গতিকে ইয়াতে আছে 4y স্কয়াৰ গতিকে 4y স্কয়াৰক আমি 2y হোল স্কয়াৰ বুলি লিখিব পাৰো কিন্তু লাস্টত কি আছে 21 গতিকে 21ক আমি বৰ্গাকাৰত লিখিব নোৱাৰো সেই কাৰণে আমি কি নহয় a + b হোল স্কয়াৰ আৰু a - b হোল স্কয়াৰত ইয়াতে লিখিব নোৱাৰো হেতু ফৰ্মুলাত আমি বহাব নোৱাৰো গতিকে সেই কাৰণে আমি কি কৰিব লাগে হেতু ফৰ্মুলাত লিখিব নোৱাৰিলে আমি মিডল টার্ম ফ্যাক্টর কি কৰিব লাগে ভাঙিব লাগে গতিকে মিডল টার্ম ফ্যাক্টর কেনেকে ভাঙে এটুৰ লগত কি হয় এটু কি হৈ যায় পূৰণ হৈ যায় গতিকে 21 ৰ লগত 4 পূৰণ কৰিলে কি হ'ব 21 ৰ লগত 4 পূৰণ কৰিলে হ'ব 4 * 1 = 4 4 * 2 = কি হয় 8 হল তাৰ পিছত এতিয়া কি ওলালে 84 গতিকে 84ক আমি কি কৰিব পাৰো ছুটি হৰণ কৰিব লাগিব এতিয়া লাস্টত যেটো 4 আছে 2 এৰে হৰণ যাব 2 * 4 = 8 2 * 2 = 4 আকৌ 2 এৰে যাব হৰণ 2 * 2 = 4 2 * 1 = 2 21ক 2 এৰে হৰণ নাযায় 3 এৰে যাব 3 * 7 = 21 হল গতিকে মিডল টার্ম কি আছিল 25y আছে গতিকে 25 বনাব লাগে +25 বনাব লাগে গতিকে আমি ইয়াতে পূৰণ কৰি হলেও যোগ কৰি হলেও বিয়োগ কৰি হলেও মিলাব লাগিব কি 25 বুজি পাইছা গতিকে কেনেকে মিলাম চাবা হেতু অংকৰ কাৰণে আমি কেনেকে মিলিব এতিয়া 2 * 2 = কিমান 4 4 ইয়াতে আছে 7 * 3 = কিমান 21 গতিকে আমি এটুক 4 ৰ লগত যদি 21 যোগ কৰো কি পাম 25 পাম এটু আমি লিখিব পাৰো হয় না নহয় আৰু এটা লিখিব পাৰিম কি লিখিব পাৰিম 2 * 2 = কিমান 4 4 * 7 = কিমান 28 গতিকে ইয়াত থাকিল 28 আৰু ইয়াতে থাকিল 3 28 ৰ লগত 3 কি সম্পৰ্ক আছে 28 ৰ পৰা 3 গলে কিমান 25 গতিকে 28 ৰ পৰা 3 গলে কিমান 25 হয় গতিকে এটুক আমি দুটা কন্ডিশনত ভাঙিব পাৰো বুজি পাইছা কি কৈছো মই তাৰ মানে এটা হল এটুক ভাঙিব পাৰো কেনেকে 2 * 2 = 4 7 * 3 = 21 গতিকে 4 ৰ লগত 21 যোগ কৰিলে কি হয় 25 হয় +25 হয় এটুক এটা ভাঙিব পাৰো বা 2 * 2 = 4 4 * 7 = কিমান 28 এটু 28 লিখিলো আৰু কি বাকি থাকিল 3 বাকি থাকিল গতিকে 28 ৰ পৰা 3 গলে কি হয় 25 হয় গতিকে প্লাস মাইনাস পূৰণ যেনেকে কৰা নকৰা কিয় মিলাব লাগে গতিকে ইয়াতে এইটো কোৱেশ্চনৰ ক্ষেত্ৰত তোমালোকে কৰি চাবা এইটোত যদি তোমালোকে ভাঙা এইটোত কি হ'ব নিমিলিব সেই কাৰণে তোমালোকে কি কৰিব লাগিব 28 ৰ পৰা 3 বিয়োগ কৰিলে 25 তে ধৰিব লাগিব তোমালোকে এইটো কৰি চাব পাৰা চাবা তোমালোকে মিডল ফ্যাক্টৰ মিলালেও কমন লওতে অসুবিধা হ'ব সেই কাৰণে আমি কি কৰিম এইটো কন্ডিশনত মিলাম এতিয়া যেহেতু y আছে গতিকে 25 কি আছে y আছে গতিকে y থাকিলে ইয়াতে y বহাই দিম ইয়াতে y বহাই দিম গতিকে সেই কাৰণে কি কৰিম 4y² কি কৰিম প্লাস ইয়াতে একো নাই মানে কি আছে প্লাস গতিকে প্লাস 28y - 3y তাৰ মানে 28y ৰ পৰা 3y গলে কি হয় 25y হয় বুজি পাইছা -21 আছে -21 লিখিলো তোমালোকে এটো যদি 25y ক 4y + 21y বুলি কৰিবা নিমিলিব চাবা তোমালোকে কৰি চাব পাৰা এটুক এনেকে কৰি চাব পাৰা 4y² ক প্লাস কি 4y + 21y প্লাস ইয়াতে কি আছে মাইনাস আছে -21 আছে -21 বুলি কৰিবা চাবা ইয়াৰ পৰা তোমালোকে কমন পাবা কি 4y কমন লবা y + 1 থাকিব আৰু ইয়াৰ পৰা 21 কমন লবা কি থাকিব y - 1
চাবা ইয়াতে থাকিব y + 1 ইয়াতে পাবা y - 1 সেইকাৰণে কি নহব নিমিলিব সেইকাৰণে আমি এইটো কন্ডিশনত আমি কৰিব নোৱাৰো এইটো কন্ডিশনত কৰিলে মিলিব সেইকাৰণে আমি কি কৰিলো এইটো কন্ডিশনত কৰিলো ইয়াতে 4 আছে ইয়াতে 28 আছে 4y কমন আহিব 4y কমন ললে ইয়াতে থাকিব এটা y ইয়াতে প্লাস ইয়াতে 4 কিমান গুণ 28 4 7 গুণ 28 7 লিখিছো ইয়াতে ব্ৰেকেট ক্লোজ কাৰণ y টো তো কমন আছিল y টো বাহিৰত আছে সেইকাৰণে কেৱল 7 থাকিব ইয়াতে মাইনাস লৈছো 3 আৰু 21 পৰা কি কমন আহিব 3 কমন আহিব ব্ৰেকেট দিলু 3y আছিল 3 উলাই লৈছো তেনেহলে কি থাকিব y থাকিব ইয়াতে ব্ৰেকেটৰ বাহিৰত কি আছে মাইনাস আছে মাইনাসে প্লাসে কি হয় মাইনাস হয় গতিকে মাইনাসে প্লাসে মাইনাস গতিকে প্লাস বহাইছো 3 কিমান গুণ 21 3 7 গুণ 21 গতিকে y + 7 y + 7 মিলিছে না নাই মিলিছে কিন্তু তোমালোকে যেতিয়া 4y² প্লাস 25y ক যদি 4y + 21y লিখা তেনেহলে তোমালোকে কি হ'ব ইয়াতে y + 1 পাবা ইয়াতে y - 1 পাবা দুটা বেলেগ বেলেগ হয় নিমিলে কিন্তু ইয়াতে মিলিছে সেইকাৰণে তোমালোকে সেকেন্ড কন্ডিশনত কৰিব লাগিব তেনেহলে y + 7 y + 7 কি হ'ব y + 7 আহিব এটা আৰু ইয়াতে কি থাকিব 4y - 3 থাকিব গতিকে এইটো আমাৰ উত্তৰ বুজি পাইছা মই বহুত ডিটেইলছত বুজাই দিছো তোমালোকে দুটা কন্ডিশনে বুজাই দিছো তোমালোকে পৰীক্ষাত খেলিমেলি নকৰিবা আজিৰ আমাৰ হেক প্ৰশ্ন 4 নম্বৰৰ 10 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম চাবা কি দি আছে 3x⁶ - 6x² y - 45x² y² দিছে গতিকে প্ৰথমতে আমি কি কৰিম ইয়াতে যেটো এনেকুৱা কোৱেশ্চন থাকিলে আমি কি কৰিব লাগিব কমন লব লাগে গতিকে মই ইয়াতে মিডল ফ্যাক্টৰ ভাঙিব নোৱাৰিম একক ফৰ্মুলাত মিলাব নোৱাৰিম সেইকাৰণে আমি ডাইৰেক্ট কমন লম কি কমন লম চাবা ইয়াতে নাম্বাৰ কি আছে 3 ইয়াতে 6 আছে ইয়াতে 45 আছে গতিকে 3টা নাম্বাৰৰ পৰা কি সংখ্যা কমন আহে 3 কমন আহে গতিকে মই 3 লিখিছো ইয়াতে আছে x পাৱাৰ 6 আছে ইয়াতে x² আছে ইয়াতে x² আছে x ৰ মিনিমাম পাৱাৰ থকাটো লব লাগে গতিকে মিনিমাম পাৱাৰ কি আছে x² আছে গতিকে মই x² কমন লৈছো হল ইয়াতে তো একো y থকা একো নাই ইয়াতে y আছে ইয়াতে y থকা আছে হয় না নহয় গতিকে y টো আমি কমন লব নোৱাৰিম কাৰণ ইয়াতে y নাই গতিকে কমন কি আহিব 3x² কমন আহিব কমন লোৱাৰ লগে লগে এটা কি আহে ব্ৰেকেট আহে গতিকে ইয়াতে আছিল কি 3x⁶ আছে গতিকে 3 টো কমন লৈছো একো 3 টো নাথাকে ইয়াতে x ৰ পাৱাৰ 6 আছিল x দুটা লৈছো x কেইটা থাকিল 4টা থাকিল গতিকে মই x 4 লিখিলো মাইনাস আছে মাইনাস লিখিম ইয়াতে 3 কিমান গুণ 6 3 2 গুণ 6 2 লিখিলো x² আছিল x² কমন লৈছো x² গুচি গল ইয়াতে এটা y থাকিব y লিখিলো মাইনাস আছে মাইনাস লিখিলো 3 কিমান গুণ 45 3 15 গুণ 45 x² কমন লৈছিলো x² টো বাহিৰত ওলাই গল একো নাথাকে x² নাথাকে y² এটা এক্সট্ৰা আছিল সেইকাৰণে y² টো ইয়াতে থাকিব হল গতিকে ইয়াক আৰু আমি ভাঙিব নোৱাৰো একো কৰিব নোৱাৰো সেইকাৰণে ইয়াৰ উত্তৰ এইটোই তোমালোকে যদি এই ভিডিওটোৰ পৰা অলপ হলেও উপকৃত হোৱা বুলি ভাবিছা তেনেহলে তোমালোকে ভিডিওটো যিমান পাৰা বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা ভিডিওটো এটা লাইক কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিও আপলোড হলে সৰ্বপ্ৰথমে নটিফিকেশন পাই যোৱা ধন্যবাদ পুনৰ লগ পাম আগন্তুক ভিডিওত